নমস্কাৰ প্ৰতিদিন টাইমৰ সমুখ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত আমি হেহতিয়াকৈ যেটো অসমৰ ৰাজনৈতিক পৰিবেশ পৰিস্থিতি সেই সন্দৰ্ভতে কিছু কথা পাতিম বিশেষকৈ দুগ্ধ পামক লৈ যেটো বিতৰ্কৰ সূত্ৰপাত ঘটিছে আজিৰ দিনটোতো গিৰগাই কেন্দ্ৰিক যিখিনি বিতৰ্কৰ সূত্ৰপাত হৈ আছে সেই সন্দৰ্ভতে কিছু কথা পাতিম আমি কিন্তু তাৰ আগতে ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ অহাৰ পূৰ্বে মোৰ অনুষ্ঠানৰ আৰম্ভণিতেই ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো আৰু নলবাৰী জিলা বিজেপিৰ সভাপতিৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো নলবাৰীৰ গোটেই জিলাখনৰ জনসাধাৰণৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো আৰু জয়ন্তমল্ল বৰুৱাৰ যিসকল সমৰ্থক তেখেতসকলৰ মই দৃষ্টিগোচৰ কৰিব বিচাৰিছো আৰু শেষত গোটেই অসমৰ জনসাধাৰণক প্ৰণাম জনাই লৈছো আজি আমি যদি নলবাৰীৰ ইতিহাসটো চাওঁ নলবাৰীৰ যিখিনি গৰিমা নলবাৰীৰ যিখিনি ঐতিহ্য তেনেহলে আমি ধীৰেশ্বৰ আচাৰ্যৰ পৰা আৰম্ভ যদি কৰোঁ বেদগ্ধ সংস্কৃত পণ্ডিত মহামহিম উপাধিপ্ৰাপ্ত সেই ব্যক্তিগৰাকীৰ অৱদান থকা সেই নলবাৰীত কোনে কোনে নলবাৰীৰ সুনাম গোটেই অসমত সুকীয়া ৰূপত উদ্ভাসিত কৰিছিল নলবাৰী মানুহৰ যেটো প্ৰজ্ঞা নলবাৰী মানুহৰ যেটো স্বাভিমান নলবাৰীৰ মানুহৰ যিখিনি দক্ষতা যোগ্যতা অসমৰ সমাজ জীৱনত কেনেকুৱা আছিল শৰৎচন্দ্ৰ গোস্বামী আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী প্ৰাক্তন প্ৰধান সম্পাদক অসম সাহিত্য সভাৰ মনত ৰাখিব পদ্মনাথ গোহাঁই বৰুৱা 1917 চনত যেতিয়া সভাপতি হৈছিল সেই সময়ত শৰৎচন্দ্ৰ গোস্বামী প্ৰধান সম্পাদক হৈছিল নলবাৰীৰ সন্তান তাৰপিছত অসম সাহিত্য সভাক কেইবাগৰাকী সভাপতিয়ে প্ৰতিনিধিত্ব কৰিছে এতিয়ালৈকে নলবাৰীৰ পৰা তলুক্যনাথ গোস্বামী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত গিৰিধৰ শৰ্মা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰঘুনাথ চৌধুৰী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা জন্মসূত্ৰে নলবাৰীৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি এই চাৰিজনকৈ সভাপতি নলবাৰী জিলাই দিছে ইয়াৰ বাহিৰেও যিমানখিনি বৰেণ্য বিজ্ঞ লোক আছে মই তালিকা শেষ কৰিব নোৱাৰো কিন্তু তাৰ ভিতৰত যাৰ নাম এই মুহূৰ্তত আপোনালোকৰ আগত মই ক'ব পাৰো সেই সকলৰ ভিতৰত হৰিনাৰায়ণ দত্ত বৰুৱা যিগৰাকী দত্ত এণ্ড দত্ত কেলেণ্ডাৰৰ প্ৰকাশক প্ৰয়াত হৰিনাথ শৰ্মাদলৈ এগৰাকী বিশিষ্ট সাহিত্যিক প্ৰয়াত শশী শৰ্মা বিশিষ্ট শিক্ষাবিদ সাহিত্যিক সৌ সিদিনাখনলৈকে জীয়াই আছিল প্ৰয়াত আদ্য শৰ্মা গুৰু জুবিলি যাক আমি মাতিছিলোঁ নামাংকৰণ কৰিছিলোঁ চিত্ৰশিল্পী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী এগৰাকী বিখ্যাত দানৱীৰ প্ৰভাত নাৰায়ণ চৌধুৰী এগৰাকী প্ৰাক্তন বিধায়ক যি এটা সুকীয়া ব্যক্তিত্ব সম্পন্ন ব্যক্তি আছিল প্ৰয়াত প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সৌ সিদিনাখনলৈকে আমাৰ মাজত থকা ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য বিশিষ্ট শিক্ষাবিদ সাহিত্যিক সেই নলবাৰীৰ সুসন্তান আছিল বসন্ত কুমাৰ ভট্টাচাৰ্য বিশিষ্ট সাহিত্যিক অধ্যাপক সেই নলবাৰীৰ সুসন্তান মহানন্দ শৰ্মা বিশিষ্ট অভিনেতা নাট্যকাৰ ধৰণী বৰ্মন অভিনেতা নাট্যকাৰ মোহন ভাৱৰীয়া দীপক শৰ্মা সৌ সিদিনাখনলৈকে উপাচাৰ্য হৈ আছে বিশিষ্ট সাহিত্যিক সতীশ চন্দ্ৰ কাকতি প্ৰয়াত তেখেত এগৰাকী বিশিষ্ট সাংবাদিক অসমবাণীৰ দৰে কাকতৰ তেওঁ সম্পাদক হৈছিল এতিয়াও অভিজিৎ ভট্টাচাৰ্যৰ দৰে নাট্যকাৰ আছে প্ৰণৱ কুমাৰ বৰ্মনৰ দৰে কবি আছে ডাক্তৰ নয়নজ্যোতি কলিতাৰ দৰে যুৱ সাহিত্য একাডেমী বঁটা পোৱা তাত নতুন প্ৰতিভা আছে ধ্ৰুৱজ্যোতি শৰ্মাৰ দৰে নাট্যকাৰ আছে এই মানুহখিনিয়ে নলবাৰীক প্ৰতিনিধিত্ব কৰে অসমৰ সমাজ জীৱনত গতিকে নলবাৰীৰ স্বাভিমান সেই পৰ্যায়ত সেই তেনেকুৱা নলবাৰী সমষ্টিটোক ৰাজনৈতিকভাৱে কোনে কোনে প্ৰতিনিধিত্ব কৰিছে এতিয়ালৈকে 7জন জনপ্ৰতিনিধি 1978 চনত যেতিয়া নলবাৰী বিধানসভা গঠন হৈছিল প্ৰথমগৰাকী বিধায়ক CPIMৰ নৰেন্দ্ৰনাথ দত্ত 1983 চনত চন্দ্ৰধৰ কলিতা নিৰ্দলীয়ভাৱে জিকিছিল আৰু যেতিয়া সেই অবৈধ নিৰ্বাচন বুলি কৈ সেই চৰকাৰ ভাঙি দিয়া হৈছিল তাৰ পিছত যেতিয়া 1985 চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল 1985 চনৰ পৰা 1996 চনলৈকে তিনিবাৰ ধাৰাবাহিকভাৱে নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল নগেন শৰ্মাই অসম গণ পৰিষদৰ নগেন শৰ্মাৰ কথা মই নলবাৰী জনতাক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই তেখেতৰ সেই
দুৰ্ভাগ্যজনক মৃত্যুৰ পিছত একেই অসম গণ পৰিষদৰ তেখেতৰ পত্নী অলকা দেশাই শৰ্মা 2000 চনত বিধায়িকা হৈছিল আৰু 2006 চনত তেওঁ দুবাৰ বিধায়িকা হৈছিল 2001 চনত আৰু 2016 চনত এই দুজন ব্যক্তিয়ে মাত্ৰ এবাৰ বিধায়ক হৈছে নলবাৰী সমষ্টিৰ 2001 চনত মদন কলিতা কংগ্ৰেছৰ আৰু 2016 চনত অশোক শৰ্মা এতিয়া তেওঁ বিজেপিৰ পৰা কংগ্ৰেছলৈ যাবলগীয়া হ'ল অশোক শৰ্মা এই দুজন ব্যক্তি মদন কলিতা আৰু অশোক শৰ্মাক আমি দেখা মানুহৰ ভিতৰত এবাৰ বিধায়ক হৈছে আৰু বাকীসকল নগেন্দ্ৰনাথ শৰ্মাৰ পৰা যদি মই কওঁ 3 বাৰ অলকা দেশাই শৰ্মাৰ 2 বাৰ এই এতিয়া 2011 আৰু 2021 জয়ন্ত মল্ল বৰুৱা নলবাৰী জনসাধাৰণক আমাৰ প্ৰশ্ন এইটোই যে 7জন এতিয়া আপোনালোকে বিধায়ক পাইছে 1978 চনৰ পৰা 2021 চনলৈকে মুঠকৈ আপোনালোকে বেছি ভালকৈ জানে যে নলবাৰীৰ প্ৰজ্ঞা নলবাৰীৰ ব্যক্তিত্ব নলবাৰীৰ গুণ গৰিমাৰ ফালৰ পৰা নলবাৰীৰ স্বাভিমানৰ ফালৰ পৰা কেনেকুৱা জনপ্ৰতিনিধি পাইছে আপোনালোকে তেওঁলোকৰ ব্যক্তিত্ব তেওঁলোকৰ জ্ঞান তেওঁলোকৰ গৰিমা তেওঁলোকৰ দক্ষতা যোগ্যতা আগৰখিনিৰ কথা বাদ নগেন শৰ্মাৰ পৰা যদি মই আৰম্ভ কৰোঁ নগেন শৰ্মা অসম বিধানসভাৰ কি আছিল অসম চৰকাৰৰ কেনেকুৱা প্ৰভাৱশালী মন্ত্ৰী আছিল গোটেই জাতীয়তাবাদী শিবিৰটো কেনেকৈ নেতৃত্ব দিছিল কেনেকুৱা ধৰণৰ বাকচাতুৰ্যৰ ব্যক্তি আছিল কি ব্যক্তিত্বৰ অধিকাৰী আছিল তেখেতৰ পত্নী অলকা দেশাই শৰ্মা দুবাৰৰ বিধায়িকা সেই ভদ্ৰ মহিলাক দেখিলেই কেনেকুৱা লাগে কংগ্ৰেছৰ মদন কলিতা তেনে এজন সহজ সৰল মানুহ আছিল অশোক শৰ্মা এতিয়াও তেখেত আছে আৰু জয়ন্ত মল্ল বৰুৱা তেখেতৰ এতিয়াও বিধানসভাত তেখেত মন্ত্ৰী হৈ আছে বিধায়ক হৈ আছে মই নকওঁ আপোনালোকে নিজে তুলনা কৰক দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰতি মই যে দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰম্ভণিতেই তাৰ এটা কাৰণ আছে নলবাৰী জিলা বিজেপিৰ যদি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ এটা বিশেষ কাৰণ আছে কংগ্ৰেছক উফৰাবৰ কাৰণে 2014 চনত যিখন যুদ্ধ হৈছিল বিজেপিৰ মানুহখিনিক আমি মনত পেলাই দিওঁ যে আমি প্ৰতিদিন গোষ্ঠীয়ে এটা অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলোঁ আনকি আমি গুজৰাটলৈ পঠিয়াই দিছিলোঁ নৰেন্দ্ৰ মোদীৰ গুজৰাট আৰু অসমৰ তৰুণ গগৈ অসম যাৰ কাৰণে নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী সময়ত আমাৰ চেনেলৰ 3 বাৰকৈ নাম লৈছিল 2016 চনত বিজেপি যেতিয়া চৰকাৰ আহিছিল তাৰ আগত কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ কংগ্ৰেছৰ দুৰ্নীতি কংগ্ৰেছৰ অপশাসন আটাইতকৈ সৰব হোৱা সংবাদ গোষ্ঠীৰ ভিতৰত আমি অন্যতম আছিলোঁ তৰুণ গগৈ ডাঙৰীয়াৰ দিনৰ যে শেষৰ ফাললৈ জঘন্য শাসন চলিছিল গড় হত্যাৰ পৰা আৰম্ভ কৰি চাকৰিৰ যি বজাৰ বহিছিল সেইবিলাকক জনতাৰ মাজলৈ লৈ যোৱাত আমি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলোঁ আৰু তেতিয়া আমাৰ লেভেল লাগি গৈছিল আমি বিজেপিৰ দালালগিৰি কৰিছোঁ কি 14 চনত কি 16 চনত আৰু তাৰপিছত এতিয়া যেতিয়া বিজেপিৰ বেয়াবিলাক দেখুৱাই দিয়া হৈছে তেতিয়া আমি ৰাতিটোৰ ভিতৰতে এতিয়া কংগ্ৰেছী হৈ গৈছোঁ আমাৰ গোষ্ঠীটোক আমাৰ চেনেলক ব্যক্তিগতভাৱে আমাকো কংগ্ৰেছৰ দালাল সজাই দিয়া হৈছে কংগ্ৰেছ বিজেপি অজাপ ৰাইজৰ দল আন যি ৰাজনৈতিক দলেই নহওক আমি সকলোৰে প্ৰতি এইটোৱেই ক'ম যে আপোনালোকৰ ভালটো আমি ভাল বুলি ক'ম কিন্তু বেয়াটো বেয়া বুলি ক'ব পৰা সৎ সাহস আমাৰ আছে আগন্তুক দিনতো আমি ক'ম আৰু তাৰ কাৰণে যদি আপোনালোকে আমাক কৰবাত কেতিয়াবা কংগ্ৰেছী কৰি পেলাই কোনোবা দিনা বিজেপি কৰি পেলাই কোনোবা দিনা যদি অজাপ কৰি পেলাই কোনোবা দিনা যদি ৰাইজৰ দল কৰি পেলাই সেই আপোনালোকৰ কথা আমাৰ প্ৰব্লেম নহয় তাত কিন্তু এতিয়া কথা হ'ল দিলীপ শইকীয়া ডাঙৰীয়াই নলবাৰীক প্ৰতিনিধিত্ব কৰে ৰাজ্যিক বিজেপিৰ তেখেত সভাপতি সিদিনাখনো তেখেতে দলৰ নেতা কৰ্মীৰ প্ৰতি আহ্বান জনাই আছে সমালোচনা কেনেকৈ সহ্য কৰিব লাগে কেনেকৈ গ্ৰহণ কৰিব লাগে পৰিৱৰ্তনৰ কথা কৈ কংগ্ৰেছক উফৰাই বিজেপি শাসনলৈ আহিছিল সকলোতে অসমৰ মানুহে ভাবিছিল ব্যাপক ৰূপত পৰিৱৰ্তন হ'ব কাৰণ বিজেপি সংস্কাৰী দল সংস্কাৰ আছে বিজেপিৰ গাত কংগ্ৰেছী যিবিলাক গুণ্ডাগিৰি চলিছিল যিবিলাক ভ্ৰষ্টাচাৰ চলিছিল যিবিলাক অসভ্যালি চলিছিল তাৰ পৰা অসমৰ জনসাধাৰণে ভাবিছিল যে অটল বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানীৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা ৰাজনৈতিক দলটোৱে চাগে অসমলৈ এটা নতুন জোৱাৰ আনিব নতুন ৰাজনৈতিক সংস্কৃতি আনিব আৰু তাৰপিছত এখন ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব অসমত সৰ্বানন্দ সোণোৱালৰ চেহেৰা আছিলেই সন্মুখত নেতৃত্ব দিছিলেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গতিকে এখন নতুন অসম হ'ব সময় বাগৰি গ'ল
যিবিলাক মানুহে সেই সময়ত কংগ্ৰেছক গেলাইছিল ডুবাইছিল যিবিলাক মানুহৰ মুখলৈ চাই মানুহ সেই সময়ত বিজেপিৰ প্ৰতি আগ্ৰহী হৈছিল এটা তেনেকুৱা মানুহৰে আকৌ বিজেপিক নাক কুচাই অলপ বেলেগ দিশলৈ লৈ গৈছে দিলীপ শইকীয়া ডাঙৰীয়া সেই কাৰণে আপোনাক এটা কথা কওঁ মই এখন তালিকা দেখুৱাব বিচাৰো যে আজি দিনৰ 2:12 পৰা এই এতিয়ালৈকে মোৰ ষ্টুডিঅ'ত জয়ন্ত গোস্বামী মোৰ কাষত বহি থকাৰ সময়লৈকে বিজেপিৰ মুখপাত্ৰ হিচাপে তেখেতে শুনিছে মই তেখেতক শুনাই দিছো মীৰা বৰঠাকুৰে শুনিছে ৰাজু ফুকনে শুনিছে ৰাছেল হুছেইনেও শুনিছে ৰাছেল হুছেইনে চাগে শুনা নাছিল তেখেত অকণমান দেৰিকৈ আহি পাইছিল বাকি কেইজনে শুনিছিলে 2:12 পৰা এতিয়ালৈকে যিখিনি ইয়াত নলবাৰী জিলাৰ মানুহে আমাক ফোন কৰিছে মই প্ৰত্যেকটো ফোনে ৰেকৰ্ডিং কৰি থৈছো মই দৰকাৰ হলে আপোনাক শুনাব পাৰিম দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ যিহেতু জিলা আপুনি সেইখন জিলাৰ পৰা যেহেতু সভাপতি হৈছে এখন মই তালিকা দেখুৱাইছো আপোনাক এতিয়া আপুনি এখন তালিকা চাই লওক এখন সেইখন তালিকা এখিনি সেইখিনি নাম্বাৰ এখিনি সেইখিনি মানুহৰ নাম যিখিনি মানুহে 2:12 পৰা এতিয়ালৈকে নন ষ্টপ ফোন কৰি এই টকছৰ আগলৈকে জয়ন্ত গোস্বামী সাক্ষী মোক কোনবিলাক কথা কৈ আক্ৰমণ কৰিছে কোনবিলাক কথা কোৱা হৈছে যিবিলাক কথা মই হয়তো শুনাব নোৱাৰিম আপোনালোকক ক'ব নোৱাৰিম এয়া বিজেপিৰ সংস্কাৰ নেকি এই মানুহবিলাকে যিবিলাক ভাষা কৈছে যিবিলাক শব্দ ব্যৱহাৰ কৰিছে যি ধৰণে তেওঁলোকে আক্ৰমণ কৰিছে দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ জিলাৰ মানুহেয়া আৰু পূৰ্বতেই কৈছো সেই সকল মানুহে নলবাৰীৰ সুনাম অৰ্জন কৰিছে নলবাৰীৰ মানুহৰ স্বাভিমান সেই পৰ্যায়ৰ নলবাৰীত আমি শিক্ষাৰ নগৰী বুলি বা নলবাৰীৰ যেটো জাতীয়তাবাদ যেটো জাতীয় চেতনা অসমীয়াত্ব আমি সেলুট জনাও আৰু সেই নলবাৰীত এতিয়া জয়ন্ত মল্ল বৰুৱাৰ দিনত বিজেপিত যিখিনি মানুহে আজিৰ দিনটো ফোন কৰিছে প্ৰিয় দৰ্শক মই আপোনালোকক এটোৱে ক'ব বিচাৰো যে সেইখিনি কথা আপোনালোকক ৰাজহুৱাকৈ শুনাব পৰা নহয় শেষৰ ফোনটো অকণমান ভাল কাৰণে মই জয়ন্ত গোস্বামী মীৰা বৰঠাকুৰহঁতক শুনাই দিছিলোঁ কিন্তু বাকিখিনি মই ক'বও নোৱাৰো আপোনালোকক মই শুনাবও নোৱাৰো আৰু মই দেখুৱাবও নোৱাৰো যদি দিলীপ শইকীয়া ডাঙৰীয়াই বিচাৰে মই সকলো শুনাই দিম এই সকল সেই সকল মানুহ মই সময় পৰ্যন্ত আপোনালোকক কৈ দিব পাৰো কোন কোন সময়ত তেওঁলোকে মোক ফোন কৰিছে কি কথা কৈছে ব্যক্তিগত পৰ্যায়ত এনেকৈ কি ভয় ভাবুকি এনেকৈ কি আক্ৰমণ কৰি বিজেপিয়ে নতুন সংস্কাৰ আনিব বিচাৰিছে ব্যক্তিগত পৰ্যায়ত আমাক যি ধৰণে আক্ৰমণ কৰা হৈছে সোশ্যাল মিডিয়াত যিবোৰ ফটো দিয়া হৈছে যিবোৰ কথা কোৱা হৈছে সেই সকল মানুহক মই কওঁ আপোনালোকে ফোন কৰি যিবিলাক কথা কৈছিল তেওঁলোকক কওঁ আপোনালোকৰ নেতা জয়ন্ত মল্ল বৰুৱাৰ দৰে চাগে আপোনালোকৰ চিন্তাৰ কৰবাত দৈন্যতা আছে যিসকলে আজি ফোন কৰি সেই প্ৰশ্নবিলাক আমাক কৰিছে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে ৰাজনীতিবিদ মন্ত্ৰী বিধায়ক হ'বলৈ হলে পঢ়া শুনা নালাগে মেট্ৰিক ফেল হলেও পাৰিব স্বাক্ষৰ কৰিব নাজানিলেও পাৰিব হৈছে তেনেকুৱা বিধায়ক হৈছে তেনেকুৱা মুখ্যমন্ত্ৰী মেট্ৰিক ফেল কৰা মানুহ অসমত মুখ্যমন্ত্ৰী হৈছে কিন্তু আপোনালোকে জনাটো উচিত যে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে এজন মেট্ৰিক ফেল কম্পাৰ্টমেণ্টেল পাছ কৰা এজন মানুহ মুখ্য সম্পাদক হ'ব নোৱাৰে সেইখিনি ন্যূনতম জ্ঞান আপোনালোকৰ থকাৰ দৰকাৰ কোনোবা এমএলএ হ'ব পাৰে অকল সহিটো কৰিলেই হ'ল একো পঢ়িব নাজানে মণিকুমাৰ সুব্বাই অকল স্বাক্ষৰ কৰি পেলাই অসম বিধানসভাত বহুতবাৰ প্ৰতিনিধিত্ব কৰিছে মেট্ৰিক ফেল কৰা মানুহ অসমত মুখ্যমন্ত্ৰী হৈছে কিন্তু আজিলৈকে কোনো মুখ্য সম্পাদক হ'ব পৰা নাই আপোনালোকে মনত ৰাখিব আজি বাতৰি কাকতৰ সম্পাদকেই কক টেলিভিছনৰ সম্পাদকেই কক মেট্ৰিক ফেল কৰি কোনো কম্পাৰ্টমেণ্টেল পাছ কৰি পেলাই কোনো কেতিয়াও অসমৰ টেলিভিছনত অসমৰ বাতৰি কাকতত সম্পাদক হ'ব নোৱাৰে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে সেইখিনি ন্যূনতম সেই জ্ঞানখিনি একাংশ মানুহৰ থকাটো দৰকাৰ ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিবলৈ গৈ মানুহক ইস্যু ডাইভাৰ্ট কৰাৰ চেষ্টা নকৰাটো ভাল আমাৰ যিখিনি প্ৰশ্ন আছিল সেই প্ৰশ্নৰ উত্তৰ আমি বিচাৰিছিলোঁ আৰু উত্তৰ দিব নোৱাৰি একো ক'ব নোৱাৰি এটা ব্যক্তিগত পৰ্যায়ত আক্ৰমণ আৰম্ভ হৈছে দিলীপ শইকীয়া ডাঙৰীয়া এয়া আপোনাৰ জিলাৰ মানুহৰ কাম আপুনি সভাপতি
এইবিলাক মানুহৰ নাম পৰ্যন্ত মই কৈ দিছোঁ, এইবিলাক ফোন নাম্বাৰ, এইবিলাক মানুহক আপুনি সোধক। এইবিলাক যদি 60 লাখ মানুহৰ সদস্যৰ ভিতৰত যদি আপোনালোকৰ এনেকুৱা মানুহ সদস্য হৈছে, তেতিয়াহ'লে অসমৰ সমাজ জীৱনৰ কাৰণে ভয়ংকৰ কথা। চোৰ, ডকাইত, দগাবাজ আৰু ভয়ংকৰ ৰূপত যিবিলাক কথা আমি ক'ব নোৱাৰোঁ, তেনেকুৱা কথা যদি কৈ সাংবাদিকক ভয় ভাবুকি দম দিবলৈ আৰম্ভ কৰিছে, তেতিয়াহ'লে আপোনালোকে গণতন্ত্ৰ ৰক্ষাৰ কথা কয়। ভাৰতবৰ্ষত অসমৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি আপোনালোকে কি বিলাব বিচাৰিছে, কি শিকাব বিচাৰিছে, কি সিঁচিব বিচাৰিছে? জয়ন্ত মল্ল বৰুৱাৰ এই যিসকল অন্ধভক্ত, তেখেতসকলক দিলীপ শইকীয়া মহোদয়ক মোৰ এইটোৱেই অনুৰোধ যে বিজেপিৰ ভৱিষ্যত আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। এজন বা দুজন ব্যক্তিয়ে গোটেই দল যদি ধূলিচ্ছাত কৰিব বিচাৰিছে, তেনেহ'লে আপুনি কঠোৰ হাতেৰে সেয়া দমন কৰাৰ ব্যৱস্থা কৰক। আপোনাৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, ভক্তি আছে। আপোনাৰ ব্যক্তিত্ব, আপোনাৰ কথা বতৰা, আপোনাৰ চাল চলন, আপোনাৰ আচৰণ সকলোতে সেই বিজেপিৰ প্ৰকৃত সংস্কৃতি এতিয়াও বিদ্যমান। কিন্তু একাংশ মানুহৰ গাত কোনবিলাক গুণ আছে, কি দেখিবলৈ পাইছে অসমৰ মানুহে? নলবাৰীৰ সেই স্বাভিমানক যিসকলে কুঠাৰঘাত কৰিব বিচাৰিছে, যিমানেই প্ৰভাৱশালী প্ৰতিশীল ব্যক্তি নহওক কিয়, আমি বিৰোধিতা কৰিম। বাকীখিনি বিচাৰ আপোনালোকে কৰিব, বেলেগ কথা একো নাই। জয়ন্ত গোস্বামী ডাঙৰীয়া, মই আপোনাৰ কাষলৈকে আহিছোঁ। মীৰা বৰঠাকুৰ স্বাগতম জনাইছোঁ, ৰাজু ফুকন স্বাগতম জনাইছোঁ আৰু ৰাছেল হুছেইন স্বাগতম জনাইছোঁ। মোৰ জয়ন্ত গোস্বামী কথাটো এইটোৱেই যে বিজেপিক কংগ্ৰেছৰ বিৰুদ্ধে মানুহে যিটো আশাত ভোট দিছিল, যিটো পৰিৱৰ্তনৰ কথা কোৱা হৈছিল সকলো দিশৰ পৰা, অকল ৰাজনৈতিক দিশপুৰত শাসনৰ গাদীত অকল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা ক্ষমতাৰ হাল সলনিৰ কাৰণে বহোৱা নাছিল। অসমৰ মানুহৰ আস্থা বেলেগ আছিল, বিশ্বাস বেলেগ আছিল। আপুনি মোৰ বিশ্ববিদ্যালয় জীৱনৰ বন্ধু, আপোনালোকৰ মানুহে এতিয়া মোক মেট্ৰিক ফেইল বা কম্পাৰ্টমেণ্টেল পাছ বুলিও কৈছে। বাৰু ঠিকে আছে, মই কম্পাৰ্টমেণ্টেল পাছ হোৱা মানুহ এজন যদি ভাগ্যৰ বলত আহি মুখ্য সম্পাদক হৈছোঁ, তেনেহ'লে এইটো বহুত ডাঙৰ কথা। বাৰু সেইটো বেলেগ কথা। কিন্তু এই পৰ্যায়ত বিজেপি কি নেতা কৰ্মী চব এনেকুৱা হৈ গৈছে নেকি আজিৰ দিনত? চাওক, প্ৰথম কথা হৈছে কি যে মই ইয়াতে ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি আহিছোঁ, আৰু এটা কথা অত্যন্ত দায়বদ্ধতা আৰু বিনম্ৰতাৰে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ কোনো সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে, মোৰ বিশ্বাস আছে। আপুনি শুনিছিলেতো? শুনাই দিছিল। হয়, সেই কোনোবা এজন মানুহে ব্যক্তিয়ে আপোনালৈ ফোন কৰিছে, সেইটো মানে এইটো নুবুজায় যে ভাৰতীয় জনতা পাৰ্টিৰ তেওঁ এজন সদস্য। তেওঁ হয়তো ক'ৰবাৰ পৰা ফোন কৰিছে, এইটো তাক প্ৰপাৰলি ভেৰিফাই কৰিব লাগিব আৰু তাৰপিছতে গম পোৱা যাব। কিন্তু আপুনি যিখন তালিকা দিলে, এই তালিকাখনৰ ব্যক্তিসকল ভাৰতীয় জনতা পাৰ্টিৰ লগত সম্পৰ্কিত নহ'ব পাৰে। কোনোবাই ভাৰতীয় জনতা পাৰ্টিৰ বিপক্ষে এই ধৰণৰ ষড়যন্ত্ৰ কৰিবও পাৰে। কিন্তু মোৰ এটা বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে। মই দ্বিতীয় নাম্বাৰ দি দিছোঁ, এই নাম দি দিছোঁ, এই মানুহখিনি বিচাৰিলে আপোনালোকে গম পাব যে এইখিনি বিজেপিৰ নে এইখিনি নিশ্চিতভাৱে মেটাৰ অফ ভেৰিফিকেশ্যন। চাওক, এইটো গোটেই কথাটো মেটাৰ অফ ভেৰিফিকেশ্যন, গতিকে আমি সৰলীকৰণ কৰিব নোৱাৰোঁ। দ্বিতীয় কথা, নিশ্চিতভাৱে সমগ্ৰ অসমৰ প্ৰত্যেকটো স্থানৰে নিজৰ নিজৰ মানুহবিলাকৰ এটা আৱেগ থাকে। নলবাৰী জনসাধাৰণৰ নিশ্চিতভাৱে এটা আৱেগ থাকে, যিটো অত্যন্ত দুৰ্ভাগ্যজনকভাৱে এই মঞ্চৰ পৰাই, আপুনি হয়তো নাছিলে, এই মঞ্চৰ পৰাই কিন্তু নলবাৰী জনসাধাৰণক লৈ এই মঞ্চৰ পৰাই আপোনাৰ ইয়াত উপস্থিত থকা এটা ৰাজনৈতিক দলৰ এজন পেনেলিষ্টে নলবাৰী জনসাধাৰণক এটা কটু মন্তব্য কৰিছে, যিটো প্ৰতিক্ৰিয়া হৈছে। আৰু নিশ্চিতভাৱে মই নিবিচাৰোঁ যে এনেকুৱা ধৰণৰ কটু মন্তব্য আমাৰ মুখৰ পৰা যাতে ওলায় আৰু জনসাধাৰণে যাতে আহত হয়। এতিয়া মই আজি এজন গোলাঘাটৰ বাসিন্দা হিচাপে, গোলাঘাটৰ সন্তান হিচাপে মই আজি দুখ পাইছোঁ অন্তৰত। এইকাৰণে দুখ পাইছোঁ, আজি গোলাঘাটলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৈছিলে। তাত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বুঢ়া ডাঙৰীয়াৰ এটা ডাঙৰ প্ৰকল্প তাত আজি মুকলি কৰিলে। গোলাঘাটৰ কাৰণে গৌৰৱ, গোলাঘাটৰ স্বাভিমান। গোলাঘাট আমাৰ বিদ্যালয় বেজবৰুৱা চৰকাৰী বিদ্যালয়ত আজি
এটা প্ৰকল্প উদ্বোধন কৰিলে আজি আমাৰ ষ্টেডিয়ামত এটা ইনডোৰ ষ্টেডিয়াম এটা বেডমিণ্টন কোৰ্ট অপেনিং কৰিলে গতিকে গোলাঘাটৰ কাৰণে অত্যন্ত ভাল দিন আজি কিন্তু এই ভাল দিনতে আজি কংগ্ৰেছ কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰীক এক আক্ৰমণ কৰি এটা বটল দলিয়াই দিয়া হ'ল এই গোলাঘাটৰ এজন সন্তান হিচাপে মই অত্যন্ত লজ্জিত মই আপোনাৰ মঞ্চৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই মাৰ্জনা বিচাৰিছোঁ মুখ্যমন্ত্ৰীক বটল দলাটো গৰিহণাৰ গতিকে এই কথাবিলাকে মানে ক'ৰবাত নহয় ক'ৰবাত ৰাজনীতিটো ক'ৰবাত নহয় ক'ৰবাত নিশ্চিতভাৱে ৰাজনীতি কৰিব প্ৰত্যাক্ৰমণ হ'ব কিন্তু এই ধৰণৰ বটল দলিওৱা এই ধৰণৰ ব্যক্তিগতভাৱে কাৰোবাক টেলিফোন কৰা এই ধৰণৰ কথা বতৰাবিলাক আপুনি যিটো কথা কৈছে হয় মৃণাল তালুকদাৰৰ ক্ষেত্ৰত এখন বিশ্লেষণ অনুষ্ঠানত আপুনি মই কাৰ কথা কৈছে মই বুজি পাইছোঁ আপুনি অসম জাতীয় পৰিষদৰ কথা কৈছে অমৃত খাটনিয়াৰ কথা কৈছে মোৰ কথা হ'ল আপুনি মীৰা বৰঠাকুৰ ৰাজু ফুকনে এইটো লাইভ শ্ব' চলি আছে ইয়াত যদি ঘপককৈ আপুনি কিবা এটা কয় মই এটা কেনেকৈ ৰখাম আপোনাক সেইটো মই মৃণাল তালুকদাৰে কেনেকৈ ৰখাব এতিয়া তাৰ কাৰণে মৃণাল তালুকদাৰ বা আমি প্ৰতিদিন টাইম দায়ী হ'ব নোৱাৰোঁ নহয় নিশ্চিত মানুহজনৰ দায়িত্ববোধ থাকিব লাগিব নিশ্চিতভাৱে মই প্ৰতিদিন টাইমক দায়বদ্ধতা কৰা নাই কিন্তু এনেকুৱা কাম হ'ব নালাগে এই কথাটো কৈছোঁ মই যেনেকৈ গোলাঘাটৰ সন্তান হিচাপে আজি মই দুখ পাইছোঁ তেনেকৈ হয়তো নলবাৰীৰ সন্তান হিচাপে নলবাৰীৰ জনসাধাৰণেও সেই কথা বতৰাবিলাকত নিশ্চিতভাৱে দুখ পাব তেওঁলোকে অন্তৰত নলবাৰীৰ প্ৰতি এটা তেওঁলোকৰ চেণ্টিমেণ্ট থাকে প্ৰত্যেকে নিজা প্ৰতিবাদ হৈছে আৰু সেই বাতৰিও কিন্তু আমি দিছোঁ নিশ্চিত ঘটনাৰ বিৰুদ্ধে যি তাত প্ৰতিবাদ হৈছে ব্যাপক ৰূপত আমি কিন্তু সেয়াও দেখুৱাইছোঁ হয় গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে এই ধৰণৰ কথা বতৰাবিলাক হ'ব নালাগে মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকেও বজাইছে তেওঁ স্পষ্টভাৱে কৈছে যে আমি সংবাদকৰ্মীসকলৰ সাংবাদিকসকলৰ বা টেলিভিশ্যন মিডিয়া বা পেপাৰ হাউচ সকলোতে যিবিলাক আমাক যিবিলাক সমালোচনা কৰে তাক আমি সহি সামৰি থাকিবৰ কাৰণে আমাৰ ধৈৰ্যৰ প্ৰয়োজন আছে আৰু নিশ্চিতভাৱে আমাৰ সংস্কাৰী কাৰ্যকৰ্তাসকলে কেতিয়াও এই ধৰণে নকৰে আৰু যি কৰিছে তেওঁ নিশ্চিতভাৱে ক্ষমা বিচাৰিছে ইতিমধ্যে আপোনালোকে গমেই পাইছে মই মীৰা বৰঠাকুৰ আছে ৰাছেল হুছেইন আছে ৰাজু ফুকন আছে গীৰ গাই বিতৰ্ক যিহেতু হৈ আছে দুগ্ধপামক লৈ যিহেতু বিতৰ্ক হৈ আছে মই মীৰা বৰঠাকুৰ মই এটা কথা সুধিছোঁ যে আপুনিও বিজেপি আছিলতো এটা সময়ত এতিয়া আপুনি এটা বেলেগ দলত আছে বেলেগ কথা আজি আমি গো মাতা বুলি কওঁ আপুনি যিহেতু মাতৃ সেইকাৰণে আপোনাক মই কথাটো সুধিছোঁ আমি মাৰ পিছতে আমি যদি কাৰোবাক সঁচাকৈ মাতৃ বুলি কৈছোঁ তেনেহ'লে গো মাতা মানে কেলৈ আমি সেই গৰুৰ গাখীৰ খাই আমি ডাঙৰ হওঁতো মাৰ গাখীৰৰ পিছত আমি কাৰোবাৰ যদি গাখীৰ খাওঁ সেয়া হ'লে এই গৰুৰ গাখীৰ খাওঁ আৰু গো মাতা সেইকাৰণে আমাৰ কাৰণে অত্যন্ত শ্ৰদ্ধেয় পূজনীয় মোৰ প্ৰশ্নটো হ'ল এতিয়া যদি সঁচাকৈ আমি আন্তৰিকতাৰে গো মাতা বুলি কওঁ আমি মাকৰ বেমাৰ হ'লে আমি চিকিৎসা কৰোঁ নে আমি কাৰোবাক দি দিওঁ আমি মাৰ বেমাৰ হ'লে আমি মামাৰ ঘৰলৈ ককাৰ ঘৰলৈ আকৌ পঠিয়াই দিওঁ কাম বন নোহোৱা হ'লে মায়ে যেতিয়া কাম বন কৰিব নোৱাৰে তেতিয়া আমি পঠিয়াই দিওঁ যে মামাৰ ঘৰলৈ গুচি যোৱাগৈ তোমাৰ এতিয়া কাম নাই ককাৰ ঘৰলৈ গুচি যোৱা পঠিয়াই দিওঁ নে আমি ঘৰতে ভালকৈ ৰাখোঁ গো মাতা যদি সঁচাকৈ আমি মাতা বুলি ভাবিছোঁ আমি মা বুলি ভাবিছোঁ তেনেহ'লে আমি চিকিৎসা কৰিব লাগিছিল যিবিলাক অসুস্থ হৈ আছিল কিন্তু আমি তাকে নকৰি আমি কি কৰিলোঁ মৰিলেও মৰক বুলি আমি এৰি দিলোঁ এয়া কেনে শ্ৰদ্ধা কেনে ভক্তি গো মাতাৰ প্ৰতি অকল বিজেপি বুলি মই কোৱা নাই ৰাজনীতিবিদৰ কাৰণে কৈছোঁ এইটো কংগ্ৰেছ বিজেপি সকলোৰে কাৰণে মানে অকল গো মাতা বুলি কৈ গৰুক লৈ অসমত কি ৰাজনীতি হৈছে অকল ডেফিনেটলি আপুনি চাওক অত্যন্ত স্পৰ্শকাতৰ দুৰ্ভাগ্যজনক কথা আপুনি যদি আমি এতিয়া মই আপোনাক প্ৰথম কথাখিনিৰ অকণমান আঁত ধৰি পেলাই কৈছোঁ আমি আজি জয়ন্ত মল্ল ডাঙৰীয়াই হওক পদ্ম হাজৰিকাই হওক দিলীপ শইকীয়াই হওক মুখ্যমন্ত্ৰীকে হওক গৰুৰ বিষয়টোক লৈ পেলাই আমি কিয় সমালোচনা কৰিছোঁ কাৰণ এই বিষয়টো এটা পোহৰলৈ আহিছে আমি ব্যক্তিগতভাৱে কাকো সমালোচনা কৰা নাই আপুনি অলপ আগত যেনেকৈ ফোনকেইটাৰ কথা ক'লে মই আপোনাক দেখিছোঁ মোৰ ওপৰতো মানে পোষ্টাৰিং মানে এনেকুৱা পৰ্যায়লৈ গৈছে আৰু সেই ল'ৰাজনক কাৰোবাক দি যেতিয়া ফোন কৰোৱা হ'ল কোনে কৰাবলৈ দিছে সেই কথাটো কিন্তু মদৰ নিচাত তেওঁ কৈ দিলে যে মীৰা বৰঠাকুৰৰ পৰকীয়া প্ৰেমিক কোন এই লেভেললৈকে ৰাজনীতি গুচি গৈছে
কিমান দুৰ্ভাগ্যজনক কথা আমি বলৎকাৰীক মানে কওঁ যে দৃষ্টান্তমূলক শাস্তি দিব লাগে কিন্তু এইবিলাকো বৰ দৃষ্টান্তমূলক শাস্তি দিবলগীয়া অঘোষিত বলৎকাৰী হয়নে নহয় কওকচোন ব্যক্তিগত লাইফ লৈ মই গৰুখুটিলৈ যাম আজি আপোনালোকে যিটো বিষয় ৰাজহুৱা বিষয় ওলাইছে কাৰণে এখন যিহেতুকে তেওঁলোকে সাবসিডি লোৱা কথাটো আহি গ'ল সাবসিডিৰ কথাটো যেতিয়া পোহৰত আহিল সংবাদ মাধ্যমৰ দায়িত্ব যে এই কথাবিলাক আলোচনা কৰাৰ লগে লগে আমি যেতিয়া কৈছো যে গিৰিগাই 90 জনী গিৰিগাই ক'ত গ'ল তেতিয়া কৈছে আপুনি মেট্ৰিক ফেল তেতিয়া আপোনাৰ কোন সাংবাদিকৰ ঘৰত গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া লাগে এইবিলাকৰ কাৰণে কাৰবাৰ গিৰিয়েক ঘৈণীয়েকৰ কাজিয়াৰ কাৰণে লৰাছালিৰ কাজিয়াৰ কাৰণে কোনো ৰাজহুৱা ক্ষতি হোৱা নাই হয় এই কথাবিলাক চৰ্চাৰ বিষয় হ'ব নালাগে কিমান নিম্ন পৰ্যায়ত গুচি গৈছে আপুনি যদি মোক চাই মই সুদীৰ্ঘ মোৰ 24টা বছৰ মোৰ অপজিশন লাইফত মই কোনো এনেকুৱা এটা এক্সাম্পল দিব নোৱাৰিব যাক মই ব্যক্তিগতভাৱে এটেক কৰিছো যিবিলাক কথা আমি সমালোচনা কৰো সাম্প্ৰতিক সময়ত চৰ্চিত বিষয়ৰ ওপৰত কৰো এতিয়া আহিল গৰু চোৰ কোন কথাটো তেওঁলোকে নিজেই ক'বলগীয়া হ'ল এতিয়া মই আপোনাক কৈছো গোমাতা কথাটো তেওঁলোকে যি কথা কৈ থাকে এটো কেৱল আৰু কেৱল উদ্দেশ্য প্ৰণোদিত আৰু ৰাজনৈতিক এতিয়া মই কথা ক'লো আপুনি চাওক পদ্ম হাজৰিকাৰ কথাৰ লগত মুখ্যমন্ত্ৰীৰ কথাৰ সামঞ্জস্য নাই মুখ্যমন্ত্ৰীৰ কথাৰ লগত দিলীপ শইকীয়া ডাঙৰীয়াৰ সামঞ্জস্য নাই দিলীপ শইকীয়াৰ লগত জয়ন্ত মল্ল ডাঙৰীয়াৰ সামঞ্জস্য নাই মই প্ৰতিদিন কাকতখন এই কাৰণে লৈ আহিছো আপুনি যদি এইখন ভালকে ৰাতিপুৱা গুটে হেডলাইনটোত আপুনি চাইছে দুৰ্ভাগ্যজনক কথা যে ইয়াত কাৰো লগত কথা নিমিলে এতিয়া মই কৈছো বেমাৰ হোৱা কথাটো পদ্ম হাজৰিকাই কৈছে যে বেমাৰ হোৱা নাই ৰঙিয়াৰ পৰাই এই গৰুখিনি তাৰ পৰা নাইকি লৈ গৈছে বুলি কৈছে পদ্ম হাজৰিকাই এতিয়া মই কথাটো ক'লো যে যিখিনি গাই বেমাৰ হৈছিলে বা ৰাখিব নোৱাৰা হৈছিলে বা গুহালি মানে প্ৰস্তুত নোহোৱাকৈ গৰুবিলাকে এলে আনা হৈছিলে গুজৰাটৰ ক্লাইমেট আৰু আমাৰ অসমৰ ক্লাইমেট একেবাৰে নিমিলে তেওঁলোকে তেনেকে গৰুখিনি আনি মুখ্যমন্ত্ৰীয়ে কৈছে গৰুখিনি ভাই মৰি যোৱাতকে কাবাক দি দিছো ঠিক আছে মুখ্যমন্ত্ৰীয়ে যদি গৰুখিনি মৰি যোৱাতকে কাবাক দি দিছে কাক দি দিছে যিবিলাক মানুহক গৰুবিলাক এনেকে ভগাই দিছে কাৰো গিৰিগাই পোহা বা জাৰ্সি গাই পোহাৰ তেনেকুৱা কোনো তেওঁলোকৰ এক্সপেৰিয়েন্স নাই যদি গৰুখিনি তেনেকে তেওঁলোকে কাবাক দি দিব বিচাৰিছিলে সাধাৰণ নিউজ পেপাৰত এডভাৰটাইজ দি তেওঁলোকে গোপালক আমাৰ ইমান আছে জোৰাবাটলৈকে যাওকচোন আপুনি সীতাজখললৈকে যাওক তাত কিয় মাতি আনি পেলাই গৰুবিলাক তেওঁলোকক সমজাই দিয়া নহল ইউ একটা কিনো প্ৰশ্ন এই কথাখিনি ক'ব লাগিব সেই কাৰণে আমি এটা কথা কৈছো যে য'ত 1250 টকাৰ কাৰণে মহিলাই ঘৰ দুৱাৰ এৰি লৰা ছোৱালী স্বামীয়ে কি কৰিছে সকলো পেলাই অকল 1250 টকাৰ কাৰণে মাহত 4 বাৰকৈ মিটিং কৰিবলৈ যাবলগীয়া এটা অৱস্থা হৈছে আৰু সেইখিনি সময়ত মন্ত্ৰীৰ পত্নীয়ে তেওঁলোকে কৈছে ব্যৱসায় কৰিছে গতিকে তেওঁলোকে 50 লাখ 60 লাখ টকাৰ সাবসিডি লৈছে দুৰ্ভাগ্যজনক কথা হয়নে নহয় আৰু তাকে যেতিয়া খুধে মুখ্যমন্ত্ৰীয়ে কৰে আৰে ভাই মন্ত্ৰী বিধায়ক যদি গুচি যায় কি কৰি খাবটো লাগিব তাৰ মানে অসমৰ 3,56 লাখ মানুহক বিজেপিৰ নেতৃত্ব দি থকা সকলে কিমান তুচ্ছতাচ্ছিল্য কৰিছে মন্ত্ৰী বিধায়কে যদি মন্ত্ৰী বিধায়কৰ পদ যোৱাৰ পিছত সাবসিডি লৈহে পৰিয়াল চলাব লাগে তেতিয়া হলে আমাৰ অপ্ৰাদেশিত স্কুলবিলাকত প্ৰায় 8,000 স্কুলৰ শিক্ষকক বিনা বেতনে ছাটাই কৰি দিয়া হল সেইবিলাক মানুহৰ পৰিয়াল কেনেকৈ চলিব মই আপোনাৰ কাষলৈ আহিম কিন্তু আপুনি যেটো প্ৰশ্ন কৰিছে মই ভাবো সেই প্ৰশ্নটো আসলতে মুখ্যমন্ত্ৰীয়ে ক'ব লাগে কাৰণে কৈছিল কোনো অসমত কোনো এতিয়া মন্ত্ৰী বিধায়ক প্ৰাক্তন হোৱাৰ পিছত তেওঁলোকে আৰু গাখীৰ বেকি কৰি খাবলগীয়া পুৰুষলৈকে বনাই লৈছে তেওঁলোকে 14 পুৰুষলৈকে গোটাই লোৱাৰ পিছত তেনেকুৱা পৰিবেশ নাই আমি দেখিছো নহয় কেনেকুৱা ৰজাৰ দৰে আছে প্ৰাক্তন বিধায়কসকল কেনেকৈ আছে আমি দেখিছো নহয় কোনে ভিক্ষা খুজি খাইছে শৰৎ চন্দ্ৰ সিংহয়ে চিটিবাছত উঠিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে এতিয়া কোনোবা উঠে নেকি কেবিনেট পৰ্যায়ত তেওঁলোকে সকলো দেখোন সা সুবিধা পায় আৰু বাকি প্ৰাক্তন মন্ত্ৰী বা প্ৰাক্তন বিধায়কসকল আজিৰ দিনতো তেওঁলোকে 14 পুৰুষলৈকে খাব পৰাকৈ গোটেইখিনি গোটাই লৈ গতিকে আৰু তাত বেপাৰ কৰি খাবলগীয়া কথা নহয় মই এটা কথা আপোনাক 1 মিনিট কৈছো যে চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া ডাঙৰীয়াকো মই কৈছো সোশ্যাল মিডিয়া আপোনালোকৰ আছে যিমান পলিটিক্যাল ইস্যুত আপোনালোকে আমাক সকলোকে যিমান সমালোচনা কৰে কৰক কিন্তু ব্যক্তিগত লাইফক আপোনালোকে নিজে চিচাৰ ঘৰত থাকি ব্যক্তিগত লাইফৰ সমালোচনা নকৰিব কাৰো আমাৰ নিচিনা মানুহৰ ব্যক্তিগত লাইফে সমাজত তিল মানুহ ক্ষতি কৰা নাই কিন্তু আপোনালোকক যদি আঙুলি টুৱা যায় সমাজৰ বহুত ক্ষতি কিন্তু আপোনালোকে কৰি আছে মই ৰাছেল হুছেইন আপুনি আজি কেইবাটাও প্ৰশ্ন কৰিছে সংবাদ মেল দিছে আপুনি সুধিব জয়ন্ত গোস্বামীক সেই সন্দৰ্ভত কিন্তু মই এটোহে সুধিছো যে ৰাজনৈতিক নেতা কৰ্মীবিলাক কিমান অসহিষ্ণু কিয় হৈ যায়
যে সমালোচনা কিয় সহ্য কৰিব নোৱাৰে আমি প্ৰশ্ন কৰিছিলোঁ যে তেখেতৰ তাত 20 জনী তেখেতে নিজে কৈছে যে 20 জনী গাই কিনিছিল তেখেতে নিজে কৈছিল যে 60-70 জনী গাই আছে আমি ক'লো যে 20 জনী কিনিছে বাকি 50 জনী ক'ৰ পৰা আহিল আজিলৈকে তেখেতে উত্তৰ দিয়া নাই আৰু সেই প্ৰশ্নটো আমি উত্তৰ বিচাৰি ঘূৰি ফুৰিছোঁ তেখেতৰ পিছে পিছে তেখেতে কৈছিল জয়ন্ত বৰুৱাই অবৈধভাৱে অট্টালিকা নিৰ্মাণ কৰিছে তেখেতৰ হাতত হাজাৰ হাজাৰ তাৰ প্ৰমাণ আছে হাজাৰ হাজাৰ প্ৰমাণ থকা মানুহজনকো কৈছোঁ তেখেতৰ কাষত উপস্থিত থকা CEO গৰাকী CEO তেওঁ নিজেই কৈছে যে CEO সাহেব আপুনি দি দিয়ক বুলি মুখ্য কাৰ্যবাহী বিষয়াতলে আমি যোৱা 4 দিন ধৰি আমাৰ সাংবাদিক পঠিয়াই আছোঁ হাজাৰ নালাগে এখন নালাগে মাত্ৰ এখন কাগজ দিয়ক ক'ত জয়ন্ত বৰুৱাই অবৈধভাৱে বিল্ডিং বনাই পেলাই আছে আজিলৈকে এখন কাগজ দিব পৰা নাই তেওঁটো কৈছিল হাজাৰ হাজাৰ কাগজ আছে বুলি হাজাৰ হাজাৰ কাগজ যদি আছেই তেনেহ'লে এখন কাগজ কেলে দিব পৰা নাই সেইখিনি উত্তৰ বিচৰাটো কি আমাৰ অপৰাধ নেকি আৰু সেইখিনি বিচৰাৰ লগে লগে এখেতে যে কৈছে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ এইটো কথাটো কেনেকুৱা আজিলৈকে মন্ত্ৰীয়ে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিছে তেওঁ যিবিলাক এই সাংগু পাংগু ভক্তগণ এওঁলোকতো একেই কৰিছে গুৰুজনে শিষ্যজনে চাওক এই যে প্ৰথম এই গোটেই যিকেইগৰাকী পেনেলিষ্ট আছে তাৰ মাজত মই এজন নলবাৰীয়া হিচাপে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ আপোনাৰ ওচৰতো ক্ষমা বিচাৰিছোঁ হাজৰৰ হুছেইনৰ নামটো মোৰ থাকি গৈছিল ক'বলৈ তেখেতো এগৰাকী বিশিষ্ট সাংবাদিক অসমখনৰ এগৰাকী তেওঁ গৌৰৱী সন্তান আজি যিকেইটা যিকৰ আপুনি নম্বৰ দিছে আৰু নাম দিছে যিকেইগৰাকী ব্যক্তি দিনৰ পৰা অশালীন ভাষাৰে আপোনাক ফোনত ভাবুকি দিছে গোস্বামী ডাঙৰীয়াই কৈছে যে এইটো সৰলীকৰণ নকৰিব তেওঁলোক বিজেপি মই প্ৰত্যাহ্বান জনাইছোঁ এই মঞ্চৰ পৰাই যিগৰাকীক আপোনাক অশালীন ভাষাত কৈছে প্ৰথমগৰাকী নন্দলাল চৰকাৰ তেওঁ হ'ল মণ্ডল বিজেপিৰ সভাপতি ঠিক তেনেকৈ এগৰাকী বৈশ্য উপাধিৰ তাতে আদিত্য বৈশ্য তেওঁ জয়ন্ত মল্ল বৰুৱাৰ ভায়েক বুলি মোক চিনাকি দিছে তেওঁ বিজেপিৰ স্থানীয় নেতা চপলা ৰাজবংশী মেধি তেওঁ এগৰাকী মণ্ডল বিজেপিৰ সভানেত্ৰী এতিয়া ঘটনাটো হৈছে যে এইটো স্পষ্ট কথা এইটো দিলীপ শইকীয়া ডাঙৰীয়াও এই ক্ষেত্ৰত জ্ঞাত হোৱাৰ প্ৰয়োজন আছে নহ'লে বিজেপিৰ নেতাই স্থানীয় নেতাই যিটো কাৰ্য কৰিছে আমি লাজ পাইছোঁ খালি এইখিনি এইটো কথা স্পষ্ট কৰি দিওঁ নলবাৰী জিলাৰ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ ভিতৰত এয়া 1% মানুহ নহয় এইটো হ'ল মন্ত্ৰীৰ নেতা পালি নেতা এইবোৰ মানে পোহনীয়া ৰাছেল হুছেইন ডাঙৰীয়া মই আৰম্ভণিতে কৈছে নলবাৰীৰ মানুহ সুসংস্কৃতিবান সেইটোৱে বৌদ্ধিকভাৱে সেইকাৰণে মই সেই জিলাখনত যে ক্ষুদ্ৰ সংখ্যক মানুহখিনিৰ কাৰণে এনেকুৱা অসভ্য মানুহ থাকিব পাৰে ক্ষুদ্ৰ সংখ্যক মানুহখিনিৰ কাৰণে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু দ্বিতীয় কথাটো হৈছে যে আপোনালোকক যে আজি মন্ত্ৰী এগৰাকীৰ দুৰ্নীতি বা তেখেতৰ পৰিয়ালৰ দুৰ্নীতিৰ কাৰণে আপোনালোকক যেতিয়া এতিয়া কংগ্ৰেছী বুলি বা আন দলৰ লগত সাঙুৰি আপোনালোকক বদনাম কৰিব বিচাৰিছে তেওঁলোকে ইতিহাস নাজানে প্ৰতিদিন গোষ্ঠী জন্ম হোৱাৰ পিছত প্ৰথমটো বিধানসভা নিৰ্বাচন পাইছিল 96 নিৰ্বাচন আৰু এই 96 নিৰ্বাচনত অসম গণ পৰিষদক ক্ষমতাত অনাৰ ক্ষেত্ৰত প্ৰতিদিন গোষ্ঠীৰ কি অৰিহণা আছিল সেই কথাটো অসমৰ যিয়ে সংবাদ মাধ্যমৰ লগত জড়িত বা দেখিছে তেওঁলোকে জানে কাৰণ টায়াৰপুৰি নগাঁৱত যেতিয়া আলফাক পুৰি দিয়া হৈছিল তাৰ পিছত প্ৰতিদিন গোষ্ঠীয়ে সন্মুখৰ পৰা নেতৃত্ব লৈছিল 1996 চনত প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰে একমাত্ৰ হেতু কাৰণত ক্ষমতালৈ আহিব পাৰিছে তাৰ পৰৱৰ্তী সময়ত যেতিয়াই প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰে গুপ্তঘাতকৰ ঘটনাৰ লগত জড়িত হৈছিল চৰকাৰী কৰ্মচাৰীক দৰমহা দিব পৰা নাছিল তেতিয়া প্ৰতিদিন সংঘমিত্ৰা ভৰালীৰ ঘটনা ৰাজহুৱা হৈছিল তেতিয়া প্ৰতিদিন গোষ্ঠীয়ে সন্মুখৰ পৰা নেতৃত্ব দিছিল আৰু নেতৃত্ব দি এই শাসকীয় দলৰ শাসকীয় চৰকাৰখনৰ মুখ উদঙাই দিছিল ৰাইজৰ ওচৰত সেই কাৰণে কংগ্ৰেছ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল 2001 চনত তাৰ পৰৱৰ্তী সময়ত 2011 চনৰ পিছত বিসম্বাদৰ ফলত যি অৰাজকতা হৈছিল সম্পূৰ্ণ চৰকাৰী যন্ত্ৰটো স্থবিৰ হৈ পৰিছিল তাৰ পিছত এই প্ৰতিদিন গোষ্ঠীয়ে 2016 চনত বিজেপি দলটোক বিকল্প হিচাপে তেওঁলোকে আগত ৰাখি 2011 চনৰ পৰা 16 চনত যি কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ অপকৰ্ম আছিল সেয়া উদঙাই দিছিল আজি সেই কথা পাহৰি এতিয়া যোৱা বিগত 4টা বছৰত যি অপকৰ্ম চলিছে ঋণ লোৱাৰ পৰা দুৰ্নীতিৰ পৰা সকলো ক্ষেত্ৰত যি অৰাজকতা চলিছে আজি মন্ত্ৰীয়ে মুকলিভাৱে যেতিয়া তেওঁৰ দুৰ্নীতিৰ কথা সোধা হয় তেতিয়া মন্ত্ৰীয়ে মুকলিভাৱে সাংবাদিকজনক নিম্ন খাপৰ মানুহ বুলি কয় আৰু সম্পাদকক প্ৰতিদিনৰ সম্পাদকক কাৰ্যকৰী সম্পাদক মুকলিভাৱে আক্ৰমণ কৰে হেম বৰুৱাৰ দৰে যি কাণ্ডাৰী হেমকুখৰ তেওঁৰ পৰিয়ালক লৈ কেনে প্ৰশ্ন তোলে
আজি তাৰ পিছত কিমান লজ্জাৰ কথা আজি এটা কথা মনত ৰাখিব যে এই বিজেপি চৰকাৰৰ দিনত আমি লাজ লাগে বিশ্বৰ ভিতৰতে ইণ্ডেক্সত সংবাদ মাধ্যমৰ যি স্বাধীনতা সেই ইণ্ডেক্সত আজি 160 নম্বৰ পজিশ্যনত গুচি গৈছে 180ৰ ভিতৰত আজি এই ঘটনাটো কিয় হৈছে আজি আপোনালোকৰ মৰিগাঁৱৰ সাংবাদিকক ওপৰৰ মাল উৰাই দিম এইবোৰ কথা কোনে কৈছিল আজি জয়ন্ত মল্ল ডাঙৰীয়াই এইবাৰ কোনে পীযুষ হাজৰিকাৰ পিছত এইবাৰ জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে কিয় সাহস পালে কাৰণ এই সকলৰ যিগৰাকী মুৰব্বী এই মুৰব্বীজনে সংবাদ মাধ্যমৰ আগত বাৰে বাৰে এটা কথাই কয় যে আপোনালোকৰ মালিকক গৈ চাকৰি খেদি দিম চাকৰিৰ পৰা ওলাই দিম মালিকক চাই ল'ম ভয় ভাবুকি মুকলিভাৱে টিভিৰ আগত যি ভয় ভাবুকিৰ এই পৰম্পৰা কিন্তু স্বাধীনোত্তৰ কালত আমি কেতিয়াও দেখা নাছিলোঁ আমি মনমোহন সিং ডাঙৰীয়াক দেখিছিলোঁ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক দেখিছিলোঁ তেওঁলোকে এটা আদৰ্শত বিশ্বাস কৰিছিল কিন্তু এতিয়া যিসকলৰ দিনত সংবাদ মাধ্যমক আক্ৰমণ কৰা হৈছে তেওঁলোকৰ কোনো আদৰ্শ নাই আজি হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত জাতীয় সংগঠন আছু কৰিছিল তাৰ পিছত তেওঁ মধ্যপন্থী কংগ্ৰেছ কৰিছিল এতিয়া সুপন্থী তেওঁ বিজেপি কৰে তেওঁৰ আদৰ্শ কি আজি জয়ন্ত মল্ল পীযুষ হাজৰিকা ডাঙৰীয়াই সময়ত মধ্যপন্থীৰ পৰা এতিয়া কট্টৰ হিন্দুত্ববাদী সুপন্থী হৈছে আজি তেওঁলোকৰ আদৰ্শ কি আজি গৰুখুটিৰ দায়িত্বত যিগৰাকী ব্যক্তি আছে পদ্ম হাজৰিকা জাতীয়তাবাদৰ ধ্বজাবাহকে আজি ৰাষ্ট্ৰীয় দিল্লীৰ ওচৰত চৰণ লৈছে আজি যিসকলে এই গীৰ গৰু আনি 90টা গৰু ভগাই লৈছে প্ৰতিজন মানুহৰ কি ৰাজনৈতিক আদৰ্শ আছে তেওঁলোকে আগতে কোন ৰাজনৈতিক দলত আছিল সেইকাৰণে কৈছে এওঁলোকে আদৰ্শ তেওঁলোকৰ কোনো ৰাজনৈতিক আদৰ্শ নাই তেওঁলোকে কেৱল ক্ষমতাৰ কাৰণে ক্ষমতাৰ লগত থকা কাৰণে বলিয়া ক্ষমতাৰে বলিয়ান হৈ গৈছে তেওঁলোকক পাগল হৈ গৈছে সেইকাৰণে আজি সকলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে অতি দুৰ্ভাগ্যৰ কথা আৰু এই যদি পৰম্পৰা থাকে তেতিয়াহ'লে মই কৈছোঁ আগন্তুক দিনত সাধাৰণ মানুহে ৰাজপথত নিজৰ বাক স্বাধীনতা সাব্যস্ত কৰিব নোৱাৰিব সেইকাৰণেই কৈছোঁ জয়ন্ত মল্ল ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে যিবোৰ কথা যি বিগত সময়ছোৱাত এইকেইদিনত যি ধৰণৰ বক্তব্য অশালীন বক্তব্য ৰাখিছে যেনেদৰে ই সঁচাই দুৰ্ভাগ্যজনক আৰু আমি অনতিপলমে বিচাৰিছোঁ যদি আজি গোস্বামী ডাঙৰীয়া আছে তেখেতৰ সভাপতিক কওক যদি এই ক্ষেত্ৰত যদি কোনো ব্যৱস্থা নলয় মই নিশ্চিত 26ত অসমৰ জনগণই কিন্তু তেওঁলোকক ব্ৰহ্মপুত্ৰত উটুৱাই দিব ঠিক আছে মই ধন্যবাদ জনাইছোঁ আপোনাক মই ৰাজু ফুকন মই আপোনাৰ কাষলৈ আহিছোঁ আজি আপোনালোকৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ইতিমধ্যেই আৰু মুখ্যমন্ত্ৰীৰ পৰা উত্তৰো বিচাৰিছে এই মুহূৰ্তত এতিয়া আপুনি কোনকেইটা কথা ক'ব গোটেই বিষয়টো গৰুখুটি প্ৰকল্পটোক লৈ আছিলে আৰম্ভ হ'ল যে গৰুখুটি প্ৰকল্পৰ পৰা গোটেই বিষয়টো এটা বেলেগ ধৰণৰ ৰূপ এটা পালেগৈ যে আজি এটা বেলেগ পৰ্যায় পালেগৈ যে মই প্ৰথমতে জয়ন্ত গোস্বামী ডাঙৰীয়া এটা কথা কৈছে যে গোলাঘাটলৈ CM গৈছিল আৰু তাতে বটল মাৰিলে ময়ো গোলাঘটীয়া হিচাপে সেইটো বিষয়ত দুখ প্ৰকাশ কৰিছোঁ আৰু এটা মাজে মাজে দুখ পাই থাকোঁ যে যিজন এতিয়া মুখ্যমন্ত্ৰী হৈ আছে তেখেতে এটা সময়ত কৈছিল নৰেন্দ্ৰ মোদীক মানে ৰাস্তাত ৰিক্সাৱালাৰ ঠেলাৱালাই চৰিয়াব সেই বিষয়টোলৈ কিন্তু আজিৰ তাৰিখতো দুখ প্ৰকাশ কৰি আছোঁ বা অনাগত দিনলৈ মানে এই বিষয়টোলৈ দুখ প্ৰকাশ কৰি থাকিম কিয়নো মানে তেনেকৈ ধৰণে কোৱাটো অনুচিত সেই লেভেললৈ যাব নালাগে আৰু যদি মানে এই যে সাধাৰণ মানুহ এজন গৈছে এই যদি মুখ্য মানুহজনেই এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰে এনেকৈ বক্তব্য প্ৰদান কৰাৰ পাছত তেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈ গৈ তেতিয়াহ'লে সাধাৰণ মানুহৰ মাজলৈ আচলতে সেই বস্তুটো বিয়পি যোৱাটো অস্বাভাৱিক নহয় সেইকাৰণে যিটো ঘটনা হৈছে সেইটো দুৰ্ভাগ্যজনক ঘটনা আৰু তাৰ কাৰণে মই আচলতে গোলাঘটীয়া হিচাপে এই বিষয়টো হ'ব নালাগিছিল হোৱাটো অনুচিত অকল গোলাঘাটতে নহয় ক'তো হ'ব নালাগে সেই কথাটো মই স্পষ্টভাৱেৰে কৈছোঁ আৰু যিটো বিষয় যে গৰুখুটি প্ৰকল্প গৰু কিয় আনিল যে ভেটিনেৰীয়ে কিয় মানে একো নজনাকৈ তেওঁলোকে পদ্ম হাজৰিকাই একো নাজানে গৰুটোৰ বিষয়ে যে তাত ৰেলত লৈ আহিল পদ্ম হাজৰিকাই নাজানে শেষ মুহূৰ্তত যেতিয়া ৰঙীয়া পাওঁ হ'লেহি তেতিয়া তেওঁলোকক কৈছে যে 300 গৰু আহিছে আৰু আপোনালোকে গৰুখুটিত ৰাখিব লাগে তাত গৰুখুটি প্ৰকল্পত 3 কোটি টকা দি যিটো গোহালি বনালে তাত 300 গৰু ৰাখিব পৰাকৈ ক্ষমতা তেওঁলোকৰ নাই তাৰ কাৰণে কি কৰিলে 90 জনী গৰু মানে ভাগ বতৰা কৰিলে ক'ত কৰিলে ৰঙীয়া ষ্টেচনত এই যে ভেটিনেৰীয়ে এই কামটো যে কৰিল তাৰ ওপৰত তদন্ত হ'ব নাই এতিয়া কি কাৰণে কৰিল যে এই
যিটো বিভাগৰ পৰা তেওঁলোকে মানে আপুনি ক'ব বিচাৰিছে পদ্ম হাজৰিকাই কালি সংবাদমেলত কৈছে যে তেওঁ অনা নাছিলে এইটো ভেটেনেৰি ডিপাৰ্টমেণ্ট আৰু মুখ্যমন্ত্ৰীহে জানে মুখ্যমন্ত্ৰীয়ে জানে তাৰ মানে কি কথাটো কোনটো লেভেলত মানে কি এই বিষয়টো অকল মুখ্যমন্ত্ৰীয়ে জানে মুখ্যমন্ত্ৰীয়ে অকল সেই বিষয়টো জানিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আচলতে তাত কিবা কি কাৰণে ইনিচিয়েটিভ লৈছিল বিষয়টো যে তাত যিজন চেয়াৰমেন আছিল হেৰিয়াৰ মানে এই কি ডি বিবিএন এই যে কি ডিবিডি জানিছো আপুনি প্ৰকল্পটোৰ কথা কৈছে নেকি এনডিবিডি কথা কৈছে নেকি প্ৰকল্প আছিল সেই প্ৰকল্পটোৰ চাহ বুলি এজন চেয়াৰমেন আছে আৰু সেই চেয়াৰমেনজন অমিত শাহৰ ঘনিষ্ঠ নেকি সেই কথাটো চাব লাগিব যে গুজৰাটৰ মানুহক সন্তুষ্ট কৰিবলৈ গৈ অসমত সেই গৰু আনি আচলতে গৰুবিলাকক হত্যা কৰা হ'ল নেকি সেই বিষয়টো চাব লাগিব এই বিষয়টো লৈ মই এটা বিষয় আমি যেহেতু আমি হিন্দু মানুহ সনাতনী ধৰ্মৰ মানুহ আমি এইটো দুখ প্ৰকাশ কৰিছোঁ যে গৰুক আমি আই হিচাপে পূজা কৰোঁ মা হিচাপে পূজা কৰোঁ আমি গৰুক মানে আমি গৰু গাখীৰ খাই ডাঙৰ হৈছোঁ এতিয়া কথাটো হ'ল যে গৰুক লৈ সৰব হৈ থকা এটা সংগঠন আছে RSS আজিৰ তাৰিখলৈকে কিয় নিমাত হৈ আছে এই বিষয়টো লৈ যে গৰু 56জনী গৰু মৰিলে বুলি কৈছে আৰু যিখিনি গৰু আনিলে তাৰ পৰা গাখীৰ খীৰাব পৰা গৰু নহয় 125টা গৰু বোলে হাল বাব পৰা গৰুহে মানে গোটেই বিষয়টোৱে গণ্ডগোল এটা যে এই গোটেই ব্যৱস্থাটোত মানে কিবা এটা গণ্ডগোল আছে যে মানে গুজৰাটৰ মানুহক সন্তুষ্ট কৰিবৰ কাৰণে এই যে গৰু খুঁটিত 7000 বিঘা নে 700 বিঘা মানে এভেকশ্যন কৰিলে কিবা কৰিলে প্ৰকল্পটো বনালে নেকি এই বিষয়বিলাকো আছে সেইকাৰণে একদম নিখুঁত তদন্ত হ'ব লাগে যদি এতিয়া তদন্ত নহয় এতিয়া কৰিবলৈতো সাহস নাই 26ৰ পিছত কিন্তু তদন্ত হ'ব দেই এইটো বিষয় এইটো কিন্তু তদন্ত হ'ব এইটো এৰি দিয়া নহ'ব এই যে গৰুক লৈ যিটো কাম কৰিছে আৰু গৰুক লৈ যিখিনি ঘটনা ঘটিছে বিগত দিনৰ ইতিহাসবোৰ আপোনালোকে যদি চাই যে এই গৰু মাতাক লৈ যিসকলে ৰাজনীতি কৰিবলৈ গৈছে তেওঁলোকৰ কিন্তু নিষ্ঠাৰ পোৱা নাই এইটো চাব কিন্তু ঘটনা 26ত এনেকুৱা ধৰণৰ ৰূপ এটা ল'বগৈ যে যিসকলে গৰু আজি আমি পূজা কৰোঁ এই পূজা কৰা বিষয়টোক লৈ তেওঁলোকে বিভিন্ন সময়ত ৰাজনীতি কৰে তাৰ পিছৰ পৰ্যায়ত কি হৈছে আপোনালোকৰ সভাপতি আৰু সম্পাদকে কৈছে যে দুটা কথা কৰিছে বিজেপিয়ে এটা হৈছে গু মাতা বুলি কৈ পূজা কৰা বুলি কৈ পেলাই শ্ৰদ্ধা দেখুৱাইছে আনফালে আকৌ একেখিনিকে লৈ বেপাৰ কৰিছে সেইটোতো হৈছে যে আজিৰ তাৰিখত ভাৰতবৰ্ষ কি মানে গৰু ছাপ্লাই কৰা বাহিৰলৈ ব্ৰিফ ছাপ্লাই কৰা মানে পৃথিৱীৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ এখন দেশ এই ভাৰতবৰ্ষ আৰু যি বিজেপিয়ে গৰুক লৈ ৰাজনীতি কৰে কিমান কোটি টকা মানে ইলেক্টৰেল বণ্ডত তেওঁলোকে এই গৰু মানে কটা কোম্পানীৰ পৰা তেওঁলোকে চান্দা লৈছিল ইলেকশ্যন খেলিবৰ কাৰণে এই 2 কোটি নহয় 200 কোটি টকা 200 কোটি টকা লৈছিল মানে গোটেই বিষয়টো বুমেৰাং কাৰবাৰ এটা বিজেপিয়ে মুখেৰে এটা কয় আৰু কৰে কাম এটা সেইকাৰণে এই যে পৰিৱেশ এটা হৈছে এতিয়া এই পৰিৱেশটো প্ৰয়োজন আছিল মানে এই যিটো ঘটনা ঘটিছে এইটো প্ৰয়োজন আছিল যে গোমাতাৰ হাও লাগিছে আৰু লাগিব সেইকাৰণে জয়ন্ত মল্ল আজি তাৰিখত এনেকৈ ধৰণে আচলতে নিষ্ঠাৰ নোপোৱা হৈছে তেওঁ যি সময়ত মানে মানে হেৰি মানে ইয়া গৌৰৱ গগৈ মানে ল'ৰা ছোৱালীক লৈ তেওঁ গালিৰ পৰা আৰম্ভ কৰিল যেতিয়া তেওঁ নিজৰ পৰিয়াললৈ গ'ল তেতিয়া কি কৰিলে যে মোৰ ছোৱালীজনী বাহিৰলৈ যাবগৈ আৰু ইয়াত নাহে পঢ়িবলৈ কি তেওঁ মানে এণ্টাৰপ্ৰেনিয়াৰশ্বিপ পঢ়িবলৈ বাহিৰত গৈছে আৰু তেওঁ কোনো কালে অসমলৈ ঘূৰি নাহে মানে কথাটো কোনটো মানে তেওঁ নিজৰ গাত যেতিয়া খোজটো পৰিল তেতিয়া বিৰাট এলাৰ্ট হৈ থাকিল যিগৰাকী ছোৱালীয়ে পঢ়ি থকা অৱস্থাত 1.5 লাখ টকা কি পায় দৰমহা পায় যিগৰাকী মিছেছ তেওঁ ৱাইফে মানে তেওঁ কি কৰে হেৰি মন্ত্ৰী পত্নীয়ে কি কৰে সেই কোম্পানীটোৰ কি ফাৰ্মখনৰ পৰা 2 লাখ টকা ডাইৰেক্টৰৰ 2 লাখ টকা দৰমহা পায় আৰে 2 লাখ নহয় 10 লাখেই লওক কিন্তু এই বিষয়টো লৈ যে 50 লাখটো কিয় ল'ব এই 50 লাখটো লোৱাৰ পৰাহে গোটেই গণ্ডগোলটো হ'ল যে 1250 টকাৰ কাৰণে মানুহক 3 বছৰ দিন চুচৰাই আছে 10,000 টকাৰটো কাৰণে 1250 টকা দিম অৰুণোদয় নাপাবি যদি মিটিঙলৈ নাযাওঁ 10জনী গোটত আছে যদি কেনেবাকৈ 9জনী যায় এই গোটৰ মহিলা বিলিক চুলিয়া লাগিব কেলে এজনীৰ কাৰণে 10,000টো নেপালোঁ বুলি এনেকুৱা ধৰণৰ পলিচি এটা মেকিং কৰি দিছে যদি 10জনী নেযায় তেতিয়াহ'লে কি হ'ব 10,000টো নাপায় এই মানে 1250 টকাৰ কাৰণে মহিলাবিলাকক ৰাজপথলৈ নিয়াৰ যিটো ব্যৱস্থা কৰিছে আৰু ঘৰতে বহি মন্ত্ৰী পত্নীয়ে কি কৰিছে 50 লাখ টকা পাবলৈ সক্ষম হৈছে এই গোটেই কাৰবাৰটো যে গৰুৰ নামত যিটো ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিলে যেতিয়া তেওঁলোকৰ অসভ্যালি যিটো ওলাই পৰিলে নহয় এতিয়া আপোনাকে নিতুমণি শইকীয়া ডাঙৰীয়াক যি ধৰণে অসভ্যালি কৰিছে যিটো কথা আজি আমি গম পাইছোঁ যে এই ধৰণৰ আচলতে সংস্কাৰী দল বুলি কয় বিজেপিয়ে নিজকে বিভিন্ন সময়ত কৈ থাকে যে আমি সংস্কাৰী দল বিভিন্ন সময়ত আমি মানে এই হততাৰে ৰাজু মই এটা কথা কম বিজেপি কিন্তু সংস্কাৰী দল আছিল এটা সময়ত আছিল আমিও অনুগামী আছিলোঁ আমি বাজপেয়ী আদৰ্শ সেই সময়ত আমিও অনুগামী আছিলোঁ কিন্তু তাৰ পিছৰ পৰ্যায়ত কি হ'ল
মধ্যপ্ৰদেশত দেখিলে নহয় ৰাজপথত কেনেকুৱা ধৰণৰ সংস্কাৰ ওলালে বিজেপিৰ এইটো ক'বলৈ মানে লাজ লগা কথা এটা কেনেকুৱা ধৰণৰ সংস্কাৰ ওলালে আপুনি এটা কথা চাওক আপুনি যিটো কথা কৈছে নলবাৰীত এতিয়া জনপ্ৰতিনিধি যিকেইজন আছে সিফালে চন্দ্ৰমোহন পাটোৱাৰী আছে এফালে কোন আছে ভৱেশ কলিতা ৰঙিয়াৰ কাষত কোন আছে দিগন্ত কলিতা এই জয়ন্ত মল্ল বৰুৱাৰ একে সমবয়সৰ দিগন্ত কলিতাই কিন্তু তেনেকুৱা কথা টেলিভিশ্যনতো নকয় বাহিৰতো সেই তেওঁ শাৰীৰিক অৱয়ব তেনেকুৱা নেদেখুৱায় ভৱেশ কলিতাৰ কথাটো সুকিয়াই ইফালে চন্দ্ৰমোহন পাটোৱাৰীৰ কথা সুকিয়াই স্বয়ং সভাপতি দিলীপ শইকীয়া তেনেকুৱা উচ্চ বাস্য তেনেকুৱা অসভ্যালি কৰিছে নেকি ক'ৰবাত নাই কৰা কোনে কৰিছে এই বৰ্তমানৰ জনপ্ৰতিনিধি আটাইকেইজনৰ লগত আপুনি কম্পেয়াৰ কৰক চন্দ্ৰমোহন পাটোৱাৰী দিলীপ শইকীয়া ভৱেশ কলিতা কম্পেয়াৰ কৰক তাৰমানে এই ভৱেশ কলিতা দিলীপ শইকীয়াহঁত পুৰা খাটি বিজেপি সেই সংস্কাৰিত দল সংস্কাৰী ব্যক্তি আৰু যিবিলাক পাবত গজা হঠাৎ যৌতুকত অহা দি আহিছে সেইবিলাকেহে এইবোৰ কাম কৰিছে আৰু যিবিলাক কৰ্মীয়ে এতিয়া এই অসভ্যালি কৰিছে সেইবিলাকো এই মীৰা বৰঠাকুৰে বেয়া পাব নালাগে এইবোৰ কংগ্ৰেছ দলৰ এই ভ্ৰষ্টাচাৰীবিলাক লগত গুচি গৈছে সাংগু পাংগু হৈ নহয় এইটো গুৰু যেনেকুৱা শিষ্য তেনেকুৱা এইটো ব্যক্তিগত আক্ৰমণ হৈছে আমিও ক'ব পাৰিলোহেঁতেন এতিয়া যে আমি কাৰ বিষয় লৈ আলোচনা কৰিছোঁ যে জুবিন গাৰ্গে কোৱা সেই গৰু বিষয় লৈ আলোচনা কৰিছোঁ নে আচলতে গীৰ গাইক লৈ আলোচনা কৰিছোঁ আমিওতো আক্ৰমণ কৰিব পাৰোঁ এনেকুৱা ধৰণৰ পৰ্যায়লৈ যাব পাৰোঁ কথাটো এনেকুৱা এই গোটেই কাৰবাৰটো আচলতে এইটো AP চেণ্টাৰটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ এই কটু মন্তব্য কৰা বিভিন্ন সময়ত ধমকি দিয়া কাৰবাৰ এটা কৰা এই বিষয়টো কিন্তু বিজেপিত বিগত দিনত নাছিল যাৰ কাৰণে নেকি আজিৰ তাৰিখত কোনে কৈছে আজি গোলাঘাটৰে এজন মানে গোলাঘাট জিলাৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই কি কৈছে জয়ন্ত মল্ল বৰুৱা যদি টিভিত এবাৰৰ কাৰণে ওলায় তেতিয়াহ'লে অসমত বিজেপিৰ ভোট 1000 কমি যায় বুলি কয় যে এই ধৰণৰ নিজৰ দলৰ মানুহে আচলতে নিজৰ বিধায়ক এজনে সতীৰ্থ বিধায়ক এজনে এই মন্ত্ৰীগৰাকীৰ ওপৰত তেনেকুৱা ধৰণৰ কটু মন্তব্য প্ৰদান কৰা বিভিন্ন সময়ত পৰিলক্ষিত হয় আমি সেইকাৰণে কৈছোঁ যে এই গোটেই বিষয়টো এতিয়া মীৰা বৰঠাকুৰে কোৱাৰ নিচিনাকৈ যে ব্যক্তিগত পৰ্যায়ত আচলতে ৰাজনীতিটো লৈ যোৱা হৈছে যাৰ কাৰণে নেকি এনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰিছে মই অকণমান বিৰতি ল'ম ৰাজু ফুকন কিন্তু তেওঁলোকে যিটো কৰিব বিচাৰিছে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰি ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে এইটো হ'বলৈ দিয়া নহয় মূল ইছ্যু থাকিব লাগিব মূল ইছ্যু আছিল ৰাজ সাহায্যত আমি যিকেইজন ব্যক্তি উলিয়ালোঁ 15জনীয়া তালিকাৰ আমি 7জন মানুহ এতিয়ালৈকে বিচাৰি পাইছোঁ বাকী 8জনক এতিয়াও আমি বিচাৰি আছোঁ তাৰে 4গৰাকী অসমীয়া নহয় হয়তো অনা অসমীয়া ব্যক্তি সেইসকল কোন সেইসকল এই দুগ্ধ ফাৰ্মৰ লগত জড়িত ব্যক্তি সেইটো আমি অনুসন্ধান কৰি আছোঁ 2 নম্বৰ ৰাজ সাহায্য পোৱাৰ পিছত জয়ন্ত মল্ল বৰুৱাই নিজে কৈ দিছিল গীৰ গাই নাহিলহেঁতেন জয়ন্ত মল্ল বৰুৱাই নিজে নোকোৱা হ'লে গীৰ গাই কথা কেতিয়া আহিল তেখেতৰ মুখেৰে যেতিয়া তেওঁ কৈ দিলে যে মোৰ দুগ্ধ ফাৰ্মত 60-70জনী গীৰ গাই আছে তেতিয়াহে ওলাইছে গীৰ গাই প্ৰসংগ আৰু নিজে যেতিয়া তেখেতে ডুবিলে সংবাদ মেল পাতি বুকু ফিন্দাই তেওঁ গোটেই লিষ্ট গাই দিলে অসমৰ জনসাধাৰণৰ আগত মই যেতিয়া ডুবিছোঁ এই পুলিচে যেনেকৈ চুৰটো সোধে লগত কোন চুৰ আছিল এক পিটন দিয়াৰ পিছত যেনেকৈ খলখলীয়াকৈ কৈ দিয়ে জয়ন্ত মল্ল বৰুৱাই লগত কৈ দিলে একদম স্বয়ং সভাপতিৰ পৰা সহযোগী বিধায়কলৈকে গোটেইকেইজন জনপ্ৰতিনিধি নাম লিষ্ট দেখুৱাই কৈ দিলে ফালৰ পৰা তেওঁ নিজেও ডুবিলে বাকী সকলোকো ডুবাইছে কথা কিমানে জয়ন্ত গোস্বামী মই আপোনাৰ কাষলৈ আহিছোঁ ইয়াত এটা প্ৰশ্ন উত্থাপন হৈছে যে ৰাজু ফুকনেও কৈছে বা ৰাছেল হুছেইনেও কৈছে মুখ্যমন্ত্ৰী আৰু পদ্ম হাজৰিকাৰ কথাৰ মাজত বিসংগতি আছে কথাৰ মিল হোৱা নাই মুখ্যমন্ত্ৰীয়ে ক'লে যে গৰুখিনি বেমাৰী হোৱাৰ কাৰণে যাকে তাকে খাতিৰ বাতিৰ কৰি পেলাই ল'বলৈ দিয়া হ'ল সেইকাৰণেহে বিলাই দিয়া হৈছে কিন্তু পদ্ম হাজৰিকাই কৈছে যে গৰু খুটিলে পোৱাৰ আগতেই ৰঙিয়াতেই ভাগ বতৰণ হ'ল অকল দুজন জনপ্ৰতিনিধিকহে গৰু খুটিৰ পৰা দিয়া হৈছে কোনে মিছা মাতিছে আচলতে মূল কথাটো এইটো যে এইটো যিহেতুকে গোটেই কথাটো এটা পাব্লিক ডমেইনত আহিছে নিশ্চিতভাৱে কেৱল মাত্ৰ বিৰোধীসকলে কথাত কামটো কৰি আছে তেওঁলোকে কোনেও মানে এতিয়ালৈকে তাক ফৰ্মেলি কোনেও কমপ্লেইন লজ কৰা নাই বা একো কৰা নাই গতিকে নিশ্চিতভাৱে এই গোটেই কথাটো যিহেতুকে এটা কথাতে হৈ আছে মাত্ৰ এটা ৰাজনৈতিক ইছ্যুহে বনাইছে এইটোতো ক'তো লিগেলাইজ কৰিবলৈ যত্ন কৰা নাই কোনো আৰু এটা কথা দায়বদ্ধতাৰে কৈছোঁ
মুখ্যমন্ত্ৰীয়ে কি কৈছে, পদ্ম হাজৰিকা ডাঙৰীয়াই কি কৈছে, সেই গোটেই কথা বতৰাবিলাক আপোনালোকে দেখুৱাইছে। কিন্তু মূল কথাটো হৈছে কি যে ইয়াতে গৰুখুটি প্ৰকল্পৰ গোটেই যি ব্যৱস্থাৰ জৰিয়তে এই যিকেইটা গীৰ্গাই এক্সেছ গীৰ্গাই অৰ্থাৎ অতিৰিক্ত যিকেইটা গীৰ্গাই সেই গীৰ্গাই কেইগৰাকী য'ত দিলে তেওঁলোকক প্ৰপাৰ প্ৰচিডিউৰত দিছে, তাত কোনো তিল মাত্ৰ তাত কোনো ধৰণৰ লেপছ নাই। এক নম্বৰ কাৰণ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টৰ আণ্ডাৰত এই গৰুখুটি প্ৰকল্পটো আছে। গতিকে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টে তেওঁলোকৰ প্ৰফিট মেইনটেইন কৰি পেলাই যি কাম কৰে সেইটোৱে যিকোনো ছ'চাইটিয়ে এইটো কথা কৰে। বিজনেছ ছ'চাইটি যিহেতুকে তেওঁলোকে প্ৰফিট মেইনটেইন কৰিব লাগিব, তেওঁলোকৰ 300 মানুহক দৰমহা দিব লাগিব আৰু সেইটো যুক্তিৰে তেওঁলোকে কাম কাজ কৰিছে। কমপ্লিট লিগেলাইজ আৰু নেক্সট ইয়েৰত তেওঁলোকৰ এণ্টায়াৰ ৰিপৰ্ট তেওঁলোকে ছাবমিট কৰিছে। দ্বিতীয় কথা, যিটো কথা এতিয়ালৈকে বাৰে বাৰে কথা এটা আহিছে, ৰাছেল হুছেইন ডাঙৰীয়াই কৈ দিলে যে দুজন মানুহ আমাৰ পাৰ্টিৰ লগত জড়িত, টেলিফোন অহা কথাকেইটা তেখেতে হয়তো আমাৰ পাৰ্টিৰ কেনেকৈ কি গম পাইছে নাজানো, কিন্তু এটা কথা ঠিক, টেলিফোন নাম্বাৰ এটাত কাৰোবাৰ কোনোবাই কৈছে সেইজন মানুহেই যে তেওঁ হ'ব সেইটো কি মানে আছে? আজি তাৰিখত এইটো ভেৰিফিকেশ্যনৰ প্ৰয়োজন আছে। মই এইটো কাৰণে কৈছোঁ যে আমাৰ সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে, এইটো স্পষ্ট কথা। নাই এইটো জয়ন্ত গোস্বামী এইটো শুনক, তেওঁ মই যেতিয়া সুধিছোঁ কোনে কৈছে মোক স্পষ্টকৈ নিজে কৈছে জয়ন্ত মল্লৰ বৰুৱাৰ মই ভায়েকে ঠিক আছে। ট্ৰু কলাৰত আহক, ফ'ৰ কলাৰৰ কথা সেইটো বেলেগ কথা, কিন্তু মূল কথা কি কোনোবাইতো আমাৰ দলৰ ক্ষতি কৰিবৰ কাৰণেতো ক'ব পাৰে। দ্বিতীয় কথা মই আপোনাক কৈছোঁ যে আজিৰ তাৰিখত যিটো আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে ক'লে যে গৰু চোৰ হয়নে, গৰু চোৰ ভাৰতবৰ্ষৰ প্ৰমাণিত ব্যক্তি কোন? লালু প্ৰসাদ যাদৱ চাৰা ঘোটালাত সকলোৱে জানে, কনভিক্টেড পাৰ্চন। এতিয়া গৰু চোৰ বুলি কি ভিত্তিত কৈছে মই নাজানো, কিন্তু আটাইতকৈ আদালতে দোষী সাব্যস্ত কৰা ব্যক্তি হৈছে লালু প্ৰসাদ যাদৱ, যি লালু প্ৰসাদ যাদৱৰ RJDত এসময়ত বাইদেউ তাৰ এটা কথা ক্লিয়াৰ, লালু প্ৰসাদ যাদৱৰ পাৰ্টিত আপুনি আছে, আজি আপুনি আজি ক্ষমা খোজক। এই আপুনি গৌ মাতা বুলি কৈছে, আজি গৌ মাতাৰ সেই যিটো কাৰণে নিশ্চিতভাৱে ক্ষমা এটা কথা, আপোনাৰ পূৰ্বৰ নেতাগৰাকী কনভিক্টেড একিউজ কিহৰ কাৰণে? গৰু চুৰিৰ কাৰণে। গতিকে সেই গৰু চুৰৰ কাৰণে তেখেতৰ হৈ আপুনি ক্ষমা খোজক, এইটো মূল কথা সেইটোৱে। দ্বিতীয় কথা হৈছে মই আৰু এটা কথা দাদা, আপুনি খুব অত্যন্ত মই এটা কথা গম পাইছোঁ যে আপোনাৰ এই টেলিফোনবিলাক দিনটোত আহি আছে, সেইকাৰণে আপুনি যথেষ্ট মনোকষ্ট পাই আছে। নিশ্চিতভাৱে প্ৰত্যেকজনে মনোকষ্ট পাব, নিশ্চিতভাৱে আপোনাৰ লগত মোৰ সহমৰ্মিতা আছে। কিন্তু এটা কথা চাওক যে মন্ত্ৰী ডাঙৰীয়াৰ আপুনি এটা পাৰ্ট চাইছে, অন্য এটা পাৰ্ট চোৱা নাই। যেতিয়া ৰাতিপুৱা 7 বজাৰ পৰা গুৱাহাটীত যেতিয়া বানপানী হয়, তেওঁ খোজকাঢ়ি বানপানীৰ এই মেনেজ কৰিবৰ কাৰণে মন্ত্ৰী হিচাপে দিনটো ঘূৰি ফুৰে, ৰাতিলৈকে ঘূৰি ফুৰে। এই কথা বতৰাবিলাকো আছে। তেওঁ নিশ্চিতভাৱে তেওঁ বিভাগক শক্তিশালী কৰিবৰ কাৰণে ৰাত দিন কাম কৰিছে, সেইজন ব্যক্তিয়ে কাম কৰিছে। ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা তেওঁ কিবা এটা নক'বলগীয়া কথা কৈছে, তাৰ কাৰণে ক্ষমা বিচাৰিছে। কিন্তু একেটা সময়তে সেই মন্ত্ৰীগৰাকীৰ যি তেওঁৰ কাম কাজৰ যিখিনি কাম কাজ পৰিশ্ৰমেৰে কাম কাজ কৰিছে, সেই কথা বতৰাবিলাকো নিশ্চিতভাৱে চাব লাগিব। জয়ন্ত গোস্বামী, তেওঁ আপুনি যিটো কথা কৈছে, আমি তেওঁ জলৈকে গৈছে বোকাপানী খোজকি, আমিতো দেখুৱাইছোঁ, নিশ্চিতভাৱে লাইভ দেখুৱাইছোঁ। আৰু যিখিনি কাম তেওঁ কৰিছে বুলি কৈছে, তেওঁতো মন্ত্ৰী সেইখিনি কাম কৰিবলৈকে হৈছে। চাওক গোটেই দায়িত্ব হয় নিশ্চিতভাৱে দুই নম্বৰ কথা, আমি তেওঁৰ পৰা কোনটো বিচাৰিছোঁ? তেওঁ নিজেহে কৈছে 60-70 জনী গীৰ গাই আছে, তেওঁ 20 জনীহে কিনিছে, বাকি 50 জনী ক'ৰ পৰা আহিল? তেওঁ উত্তৰটো কেলে দিয়া? দাদা মই চিৰিয়াছলি অন্য এটা কথা কওঁ দাদা, একদম মই উত্তৰ দি আছোঁ, শুনক দাদা অকণমান 1 মিনিট আপুনি ধৈৰ্য ধৰক। যে চাওক আজিৰ বিষয়ে আমি কি কৰিছোঁ যে যিকেইটা গীৰ গাই যিকেইটা এখন ছ'চাইটিয়ে চমজাই দিছে, ছ'চাইটিয়ে বিক্ৰী কৰিছে, সেইকেইটা গীৰ গাইৰ ওপৰত আমি আলোচনা কৰিছোঁ। কিন্তু একে সময়তে 1450 জনী গাই যেতিয়া ধুবুৰীত যেতিয়া হালাল কৰিলে বকৰিদৰ সময়ত, এই কথাবিলাক আমি আলোচনা কৰা নাই। কংগ্ৰেছে আজি আন্দোলন যদি হয় কৰিলে গৰু হত্যা আপোনালৈ মোৰ এটা অনুৰোধ, বিনম্ৰ অনুৰোধ
যে আপুনি নিশ্চিতভাৱে অহা অনাগত দিনত সেই 1450 যে হালাল কৰিলে যি গাই হত্যা কৰিলে সেই গাই হত্যা কৰাৰ খণ্ডভৰটো এটা টকছ পাতক আৰু এটা কথা মই আপোনাক কংগ্ৰেছে আজি আন্দোলন কৰিছে কোনে আন্দোলন কৰে যিসকল কংগ্ৰেছৰ আধা অংশই লোক এনেকুৱা আছে যিসকলে এই হালাল কৰে যিসকলে গৌ মাতাৰ মাংস ভক্ষণ কৰে আৰু ৰকিবুল হুছেইনে ভক্ষণ কৰে আপোনালোকৰ অবান্তৰ কথা কয় সংস্কাৰৰ কথা কয় ৰাছেল হুছেইন বাইদেউ এক মিনিট নাই সেইটো বিষয়ে আমি বেলেগ এদিন পাতিম নহয় মোৰ কথা হ'ল মোৰ কংগ্ৰেছৰ অধিকাংশই ৰাছেল হুছেইন নাই এক মিনিট ৰাছেল হুছেইনলৈ যোৱাৰ আগত মই এটা কথা কৈছোঁ এওঁ যে তথাকথিত ইণ্টাৰাপ্ট নকৰিব তথাকথিত সংস্কাৰী তেওঁ নিজৰ কথাতে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় তেওঁ গৰু চুৰ আমি গীৰ গাইৰ কথা কৈ থাকোঁতে লালু প্ৰসাদ যাদৱৰ কথা ক'লে আৰু এই লালু প্ৰসাদ যাদৱৰ লগত হৰ্ডিংখন লগাই তেওঁলোকে পৰকীয়া প্ৰেমিক হৰ্ডিং লগাইছে আপুনি কয় যে বিজেপি প্ৰাক্তন আছিলে কিন্তু তাৰ পূৰ্বে আপুনি আৰজেডিত আছিলে আপুনি ৰাষ্ট্ৰীয় জনতা দলত আছিলে আপুনি বিজেপি কথা কয় কিন্তু আৰজেডি কথা নকয় কংগ্ৰেছৰ পৰা বাইদেউ এক মিনিট কংগ্ৰেছৰ পৰা মূল বিষয়টো থাকিম আমি মূল বিষয়টো থাকিম প্লিজ ইউ মাইন্ড ইওর ল্যাঙ্গুয়েজ এখেতে যেতিয়া গৰু হালালৰ কথা কৈছে তেতিয়া মই এটা কথা কওঁ যে ৰজা বুলি নাভাবিব ভাৰতৰ এজন বিজেপিৰ বিধায়ক সংগীত সোম নহয় আপুনি ভুল কথা আপুনি আপোনাৰ কথা ক'ব তেখেতে কৈ লওক তাৰ পিছত জয়ন্ত ক'ব ডাইৰেক্টৰ ভুল ডাইৰেক্টৰ আপুনি কাগজ দেখাওক ভুল কথা কাগজ দেখাওক আৰে গুগলত সাৰ্চ কৰক সংগীত সোম আপোনালোকৰ আৰে আপুনি টিভিত লিবাৰেলৰ প্ৰচাৰ কৰিব ডেভেলপমেন্ট ডিপাৰ্টমেণ্টে নিবিদা বিচাৰিছিল এডভাৰটাইজ দিছিল 22 চনত 2022 চনত উৎপল শৰ্মা তেতিয়া সঞ্চালক আছিল তাৰ পিছত কৰোনা শৰ্মা হল তাৰ পিছত ৰাহুল নালাগে এখন দেখিছে এখন লেটাৰ অফ 20 জনৰ ভিতৰত 18 জনৰ নাম পঠোৱা আছিল নাম পঠোৱাৰ পিছত আপোনালোকে নপঢ়ে পেপাৰ সেইকাৰণে গম নাপালে এই আঁচনিৰ বাবে এইখন লেটাৰ অফ ইণ্টেন্ট আপুনি এইখন চক যিটো এডভাৰটাইজ আছিল তাত নিয়ম কেইটামান আছিল 11 বিঘা মাটি লাগিব গাখীৰৰ ফাৰ্ম যিটো থাকিব তাৰ ন্যূনতম 10 বছৰ পুৰণি হ'ব লাগিব গাখীৰৰ ব্যৱসায় কৰাৰ 3 বছৰৰ ইনকাম টেক্স ৰিটাৰ্ণ থাকিব লাগিব ন্যূনতম শিক্ষাগত অৰ্হতা স্নাতক হ'ব লাগিব আৰু ডাইট সেক্টৰত নিম্নতম 6 মাহৰ professional training থাকিব লাগিব আৰু প্ৰতিষ্ঠিত মিল্ক পাৰ্লাৰ থাকিব লাগিব এতিয়া কথাটো শুনক জুলি ডেকা বুঢ়া জয়ন্ত মল্ল পত্নী দিলীপ শইকীয়া আছে যিসকলে গৰু ঘূৰাই দিলে বেমাৰী বুলি কৈ ঘূৰাই দিলে তেওঁলোকৰ প্ৰাইভেট লিমিটেড তাৰ এমডি তেখেতে কেতিয়া হৈছে এইটো কথা নহয় ষড়যন্ত্ৰ হয় মই এটা কথা কৈছো এক মিনিট ৰাছেল হুছেইন ৰাজু ফুকন এক মিনিট আপনি সংগীত সম বিজেপিৰ এমএলএ নহয় বুলি কৈছে বিজেপিৰ বৰ্তমান হয় আপনি ৰিজাইন দি বুলি কয় আপনি ৰিজাইন দি বুলি কয় হাজাৰ হাজাৰ গৰু কাটিলে বিজেপিৰ এমএলএ হাজাৰ হাজাৰ গৰু কাটিলে ৰাছেল হুছেইন প্লিজ জয়ন্ত গোস্বামী প্লিজ মই অনুষ্ঠানটো শেষ কৰিব লাগিব নিৰ্বাচনৰ পুঁজি লৈ ৰাছেল হুছেইন প্লিজ আপোনালোকৰ লাজ
লাজ নালাগে মিছলীয়া এক মিনিট লাজ কথা ক'বলৈ লাজ নালাগে জয়ন্ত গোস্বামী মই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছো মই শেষ কৰিছো মই অনুষ্ঠানটো শেষ কৰিছো জয়ন্ত গোস্বামী আপুনি মোক উত্তৰটো দিম বুলি কৈছিল আপুনি উত্তৰটো দিয়কচোন আপুনি উত্তৰটো নিদিলে জয়ন্ত গোস্বামী আপুনি মোক উত্তৰটো দিম বুলি কৈছিল জয়ন্ত গোস্বামী আপুনি মোক উত্তৰটো দিম বুলি কৈছিল ৰাছেল হুছেইন প্লিজ মই শেষত জয়ন্ত গোস্বামী আপুনি উত্তৰটো দিম বুলি কৈ নিদিলে মোক আপুনি কওকচোন যে তেখেতে 60-70 জনী গৰু 20 জনী ইয়াৰ পৰা কিনিলে বাকী কিজনী উত্তৰটো তেওঁ এতিয়ালৈকে দিয়া নাই কিয় প্ৰথম কথা যিহেতুকে যিটো JPS এগ্ৰো যিটো কোম্পানী আছে জহিৰুল ইছলামৰ লগত ৰব ডাঙৰীয়া শুনক জহিৰুল ইছলাম হয় ঠিক আছে সেই কথাটো নামটো লৈ এগ্ৰো হয় ঠিক আছে সেইটো কথা কওক ঠিক আছে কৈ লওক প্ৰথমতে মুছলমানক ঘৃণা কৰে, এগ্ৰোৰ business পৰা কৰে। কোনো ধৰণৰ ষ্টেটমেণ্ট এতিয়ালৈকে অহা নাই জয়ন্ত মল্ল বৰুৱা যিহেতুকে যেতিয়া সাংবাদিকে গোটেই কথাবিলাক সুধিছে সেই সময়ত মাননীয় মন্ত্ৰীগৰাকীৰ নিজৰ কন্যা তেওঁ কনভকেশ্যনৰ দিন পিতৃ আৰু কন্যাৰ যিটো সম্পৰ্ক যাৰ কন্যা আছে সি জানে পিতৃ আৰু কন্যা সম্পৰ্ক মই আপোনাক সেইটোৱে কৈছোঁ মই এইটোৱে কৈছোঁ 50 জনী গৰু বাকী দিলে গ'ল তাৰ কেনেকৈ আহিলে তাৰ হিচাপটো নিশ্চিতভাৱে JBS এগ্ৰোই দিব মই JBS এগ্ৰোৰ ইয়াত মুখপাত্ৰ নহয় কিন্তু মূল কথাটো হৈছে মন্ত্ৰীজনক নিশ্চিতভাৱে কৰবাত নহয় কৰবাত তেওঁৰ যি কন্যাৰ কনভকেশ্যন আছে আৰু সেই কনভকেশ্যনৰ আগমুহূৰ্তত এই ধৰণৰ পৰিস্থিতি আহিছে মই আপোনালোকক আটাইকে ধন্যবাদ জনাইছো মই সকলোকে ধন্যবাদ জনাইছো প্ৰিয় দৰ্শক আপোনালোকে বাকী বিচাৰ কৰিব কিন্তু আমাৰ প্ৰশ্ন আছিল যে জয়ন্ত মল্ল বৰুৱাই কৈছিল তেওঁ তাত 60-70 গৰাকী গাই আছে বুলি 60-70 গৰাকী গাই ভিতৰত 20 গৰাকী তেওঁ যেহেতু গৰুখুটি প্ৰকল্পৰ পৰা নিছিল বাকীখিনি তেওঁ ক'ৰ পৰা নিলে আমাৰ প্ৰশ্ন আছিল সেয়া জয়ন্ত বৰুৱাই অবৈধভাৱে ঘৰ নিৰ্মাণ কৰা বুলি হাজাৰ কাগজ আছে বুলি কৈছে আমি এখন কাগজ বিচাৰিছোঁ এতিয়ালৈকে তেওঁ দিব পৰা নাই আমাৰ উত্তৰটো তাত সেই প্ৰশ্নৰ উত্তৰ লাগে বিজেপিয়ে সেই প্ৰশ্নৰ উত্তৰ এতিয়া দিব পৰা নাই আজি জয়ন্ত গোস্বামীও বাকীবিলাক বিচাৰ আপোনালোকে কৰিব আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ